তথাপি এটা অপ্ৰাপ্তিৰ বেদনা থাকি যায় মানুহৰ জীৱনত। অপ্ৰাপ্তি বুলি কি ক'ম আৰু, অপ্ৰাপ্তিও ঠিক নহয়। সেই বিশ্বাস কৰিব বা নকৰিব, মোৰ সেইটোৰ প্ৰতি সঁচাকৈ মোহ নাই। আমি বেয়া পোৱাটো খুব সোনকালে দেখুৱাই দিওঁ, ঘৃণাটো আমি প্ৰকাশ কৰাত আমি পাৰ্গত, ভাল পোৱাটো প্ৰকাশ কৰাত পাৰ্গত নহয়। কিন্তু লাহে লাহে বুজি পালো যে মানুহৰ আচলতে লিখাটোত লৈ প্ৰব্লেম নাই, সমস্যা নাই। সমস্যাটো হৈছে যে জনপ্ৰিয় কিয় হ'ব। আজিৰ প্ৰজন্মবোৰ ক'ৰবাত অকণমান সেই বস্তুবোৰৰ সৈতে যুঁজে, যিটো হয়তো আগতে বস্তুটো নাছিলে। কোনো গাভৰুৰ প্ৰতি তোমাৰ নিচিনা ডেকা ল'ৰা এজনৰ প্ৰেম ভাৱ নাজাগিল নে তেজপুৰ ইউনিভাৰ্চিটি? মৰম চেনেহ এজন লেখকে পোৱা সহজ নহয়, কিন্তু বহুত জটিল জটিল জটিল। কিন্তু সেই বৃক্ষটোতো এটা তৃপ্তি থাকে। মানে কয় ন, কাৰোবাৰ কাৰণে কান্দিব পাৰিলে কান্দোনতো সুখ পোৱা যায় বুলি। আৰু যিটো সময়ত সেইটো উপলব্ধি কৰে যে নহয়, বহু কিবা কিবি হেৰুৱাই আহিলো, তেতিয়ালৈকে সময় পাৰ হৈ যায়। কিন্তু জুবিন গাৰ্গক মাৰি পেলোৱা মানুহ থাকিব পাৰে, ইয়াতকৈ হতাশাজনক কথা কি হ'ব পাৰে? ক'বলৈ সাহস নকৰিলো। আৰু মই ভাবো সেই বস্তুখিনি উলিয়াই নিদিলো কাৰণেই মই লিখিব পাৰিলো চাগে। প্ৰেমৰ জৰিয়তে যি সম্পৰ্ক স্থাপন হয়, সেই সম্পৰ্কই মানুহক যন্ত্ৰণা সেইটোৱেহে দিয়ে আচলতে। কিন্তু সেই সহজ কামটোৱে মানুহে কৰিবলৈ টান পায় অকণমান, আজিৰ যুগত বিশেষকৈ। বঁটা বাহনৰ প্ৰতি সকলো লেখকৰে আগ্ৰহ থাকে, তোমাৰ আগ্ৰহটো কেনেকুৱা? যিকেইটা দিন আমি মানুহনো কেইদিন জীয়াই থাকোঁ, যিকেইটা দিন থাকোঁ, সেই সময়খিনিত যদি আমি আমাৰ চাৰিওকাষটো সেউজীয়া কৰি ৰাখিব পাৰোঁ, সেইটো আটাইতকৈ ভাল লগা কথা। মানে নপঢ়াকে তুমি কিতাপ এখন ভাল পাবা, ভাল নে বেয়া তুমি কেনেকে ক'ব পাৰিলা? প্ৰেমটো হয় বাৰু, প্ৰেম মানুহৰ নহ'লে কেনেকে থাকিব। বস্তু বিচাৰোঁ সেই কথাখিনি যদি, সেই যন্ত্ৰণাখিনি যদি আমি সৃষ্টিশীলতালৈ ৰূপান্তৰ কৰিব পাৰোঁ, সেইটো চাগে প্ৰেমৰ বাবে উৎকৃষ্ট স্বীকৃতি হ'ব বুলি ভাবোঁ। প্ৰণৱ কুমাৰ বৰ্মনৰ সৈতে দেশৰ সফল অসফল ব্যক্তিৰে যুক্তি তৰ্ক গল্প। নমস্কাৰ, ইণ্ডিয়া টুডে নিউলৈকে সকলোকে স্বাগতম জনাইছোঁ। আজি প্ৰণৱ কুমাৰ বৰ্মনৰ সৈতে যুক্তি তৰ্ক গল্পৰ এই খণ্ডৰ অতিথি হৈছে অসমৰ তৰুণ প্ৰজন্মৰ এগৰাকী প্ৰতিভাশালী লেখক, চাঞ্চল্য সৃষ্টিকাৰী লেখক, যাক অসমৰ চেতন ভগত বুলি কোৱা হৈছে। তেওঁৰ নাম হৈছে কৌশিক নন্দন বৰুৱা। কৌশিক নন্দনৰ লগত আজি আমি বিভিন্ন কথা পাতিম। ভাল পোৱা, প্ৰেম, তেওঁৰ জীৱন, নিৰিবিলি, সৰাফুল, ৰাধা, বৃন্দাবনৰ দিনলিপি। আশা কৰিছোঁ আজি খণ্ডটো চাই আপোনালোকে ভাল পাব। কৌশিক, তোমাক স্বাগতম জনাইছোঁ আজিৰ অনুষ্ঠানলৈ। ধন্যবাদ। নতুন কি লিখি আছা, প্ৰথম তাৰ পৰাই আৰম্ভ কৰোঁ। নতুনটো এতিয়া তেনেকে বিশেষ আৰম্ভ কৰা নাই। মোৰ কিছুমান সৰু সৰু উপন্যাসিকা আছিলে, তাৰে এখন দুখন অকণমান সাজু কৰিছোঁ, পুৰ কৰিছোঁ, আধা লিখি থোৱা। গতিকে এতিয়ালৈকে সেয়াই। আগতে লিখি থৈছিলা নেকি? আগতে লিখা আছিলে কিছুমানৰ অকণ আউটলাইন তেনেকে লিখা আছিলে, সেইখিনি অকণমান সাজু কৰিবলৈ চেষ্টা কৰিছোঁ। কিবা নাম দিছা নেকি? নাম এতিয়ালৈকেতো অহা নাই বাৰু, ভবা নাই। কাৰণ পাঠকে ৰৈ থাকে তোমাৰ কি আহিব, ৰাধাৰ পিছত কি আহিব। হয় হয়, এবাৰ অকণমান চেষ্টা কৰিছোঁ লিখিবলৈ, কিন্তু কিতাপ আকাৰে হ'বগৈ নে নহয় সেইটো এতিয়া ক'ব পৰা নাই। কাৰণ এবাৰ যিহেতু অকণ ব্যস্ত, কাৰণ শিৱসাগৰত আৰু উচ্চতৰ মাধ্যমিকত অকণমান ব্যস্ততাটো বাঢ়ি যায়, গতিকে তাত অকণমান মানে সেই বেলেঞ্চটো কৰিব পৰা নাই। চাওঁ কি হয়। মাজতে তোমাৰ বৃন্দাবনৰ দিনলিপি বুলি কেইটামান খণ্ড পঢ়িলোঁ, উপন্যাস হ'বনে তোমাৰ অভিজ্ঞতাৰ প্ৰকাশ হ'ল? সেইটো আচলতে তেতিয়ালৈকে মই একো ভবা নাছিলোঁ সেই কথাটো লৈ। মই বৃন্দাবন ফুৰিবলৈ গৈছিলোঁ, গৈ পেলাই তাতেই কিছুমান এনেকুৱা ধৰণৰ অভিজ্ঞতা হ'ল, অকণমান আধ্যাত্মিক বা বিশ্বাস অবিশ্বাসৰ দোমোজাৰ। তেতিয়া সেই প্ৰথম খণ্ডটো তেনেকৈ লিখিলোঁ, লিখোঁতে সকলোৱে ভাল পালে। আমাৰ ধ্ৰুৱজ্যোতি বৰা ছাৰে তাতে কমেণ্ট কৰিলে, মই সেইটোত খুব মানে সাহস পালোঁ, প্ৰেৰণা পালোঁ যে ভাল হৈছে তাৰমানে। সেই তেতিয়াই তাৰ পিছৰটো কিবা এটা লিখিলোঁ, তেনেকে 5টামান খণ্ড হ'ল। উপন্যাসলৈ ৰূপান্তৰিত কৰিব বিচাৰা? ৰূপান্তৰিত সেইটো ফণীন্দ্ৰ দেৱচৌধুৰী ছাৰে ক'লে মাজতে মোক যে এইখন উপন্যাস তুমিয়ে লিখিব লাগিব, গতিকে তুমি লিখা। পৰিকল্পনা আছে, কিন্তু এতিয়া একো আৰম্ভ কৰা নাই। বহু বছৰ আগতে আমি মামণি ৰয়ছম গোস্বামী বাইদেৱে লিখা নীলকণ্ঠী ব্ৰজ পঢ়িছিলোঁ, মথুৰা, বৃন্দাবনৰ ৰাধেস্বামীসকলৰ কথা। গতিকে আশা কৰিছোঁ এখন বৰ ধুনীয়া উপন্যাস হ'ব চাগে, যদি তুমি ইচ্ছা কৰা বা চেষ্টা কৰা। তাৰপিছত আমি কথা পাতিম যে সাহিত্য অসমত বিশেষকৈ, মই ভাৰতবৰ্ষ বা পৃথিৱীৰ সাহিত্যৰ কথা নকওঁ, কাৰণ ভাৰতবৰ্ষ বা পৃথিৱীৰ সাহিত্যিকসকলৰ যিটো গ্লেমাৰ বা তেওঁলোকৰ অৰ্থ উপাৰ্জন, সেইটো আমাৰ অসমীয়া সাহিত্যিকৰ লগত একেবাৰে নিমিলে। তাৰপিছতো তুমি কিয় গান, চিনেমাৰ জগত এইবিলাক নগৈ পেলাই কিয় সাহিত্যলৈ তোমাৰ আগ্ৰহ বাঢ়িল? আগ্ৰহ বাঢ়িল আচলতে প্ৰথম কথা ক'বলৈ গ'লে
মোৰ ঘৰখনৰ কথা ক'ব লাগিব আমাৰ ঘৰখনত সেই কিতাপ পঢ়াৰ এটা যিটো অভ্যাস বা কিতাপৰ কথা পতাৰ যিটো এটা আড্ডা বুলি কয় সেই বস্তুটো প্ৰথমৰ পৰা আমাৰ ঘৰখনত চলি আহিছিলে মোৰ জেঠাৰ এটা সৰুকে এটা লাইব্ৰেৰী আছে তাত থাকোতেই তেতিয়া আমি সেই সৰুতে মহাৰথী ভৱেন শইকীয়া ছাৰৰ কিতাপসমূহ সেইদৰে তেনেকে পঢ়িছিলো বা আমাৰ ঘৰত কেতিয়াবা এনেকে আড্ডাও বহে তাৰ মানে কিতাপৰ মোৰ দাদাক আপুনি লগেই পাইছে আপোনাৰ মানে কবিতাৰ শাৰী ৱালত লিখি লিখি থোৱা গতিকে সেই বস্তুটো কিতাপৰ চৰ্চা এটা ঘৰত আছিলে কিন্তু নিজে লিখিম বুলি কেতিয়াও ভবা নাছিলো কিন্তু যেতিয়া তেজপুৰ বিশ্ববিদ্যালয়লৈ গলো তেতিয়া কেম্পাছ নভেল খুব পঢ়িছিলো মই বেলেগে ধৰি লওক ইউনিভাৰ্চিটিত যোৱাৰ আগতে ইউনিভাৰ্চিটিখনৰ বিষয়ে কিবা ষ্টাডি কৰে মই খুব কেম্পাছ নভেল পঢ়িলো কটন কলেজৰ হাজাৰখন মই তেতিয়াই পঢ়া তেতিয়া সেইখিনি পঢ়াৰ পিছত মানে এইটো মনলৈ আহিছিলে যে তেজপুৰ বিশ্ববিদ্যালয়ক লৈ পেলাই কিয় নাই তেতিয়া 25 বছৰ হৈছিলে তেতিয়ালৈকে কিয়নো নাই কিতাপ এখন জুৰি দত্ত বাইদেউ সাহিত্য একাডেমি পাইছিলে জুৰি বাইদেউৰ সৈতে আমি কথা পাতো তেতিয়া বাইদেউকে তোমালোকে আগলৈ কেতিয়াবা লিখিবা যেতিয়া শেষ খবৰ হৈছিলে 2019ত মোৰ এটা ডিগ্ৰী শেষ হৈছে ইন্টিগ্ৰেটেড BA তেতিয়া অকনমান কাহিনী এটা আৰম্ভ কৰিছিলো অকনমান লিখিবলৈ সেই সময়ত ইন্দ্ৰাণী শৰ্মা বাৰ JEC-টো খুব চলি চৰ্চাত আছিলে তেতিয়া তাৰ পিছত বায়ে লিখাৰ পিছত ভাবিলো যে ফেচবুকতো মানুহে পঢ়িব বিভিন্ন বিতৰ্ক বা কিবা কিবি কথাৰ উপৰিও মানুহে পঢ়া শুনাও দেখোন ফেচবুকত কৰিছে তেতিয়া লকডাউন আহিলে লকডাউনৰ সময়ত লিখিবলৈ ললো নিৰিবিলি সেই লিখিবলৈ যাওঁতে যেতিয়া মানুহে পঢ়ি গ'ল লাহে লাহে পঢ়িলে পাঠকে পঢ়িলে দুই এজন প্ৰকাশকে খবৰ কৰিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ মোৰ শিক্ষক দুই এজনে ক'লে যে কামটো ভাল হৈছে ভালকে কৰা তুমি ইউনিভাৰ্চিটিখনৰ ওপৰত ভাল কাম এটা হ'ব সেই তেনেকেই গৈ থাকিলে গৈ পেলাই সেই পাঠকে সৃষ্টি কৰা লেখক বুলি কয় তাৰপিছত ধুমুহা অসমীয়া সাহিত্য জগতত তুমি নতুন সেন্সেশন নতুন চাঞ্চল্য সৃষ্টিকাৰী লেখক হলা কি হাৰত বিক্ৰী হৈছে মই নিজে দেখিছো নিৰিবিলি বিচাৰি প্ৰকাশক মই কৈছো আৰু ক'ব নালাগে পাগল হৈ যায় দিব নোৱাৰে কিতাপ পাণবজাৰলৈ মই আড্ডা মাৰিবলৈ যাওঁ তাতো বেলেগ কিতাপ নালাগে নিৰিবিলি লাগে আৰু একপি দুকপি নালাগে বহুত বেছিকে কপি লাগে গতিকে তুমি বহুত সৌভাগ্যৱান কিন্তু তুমি বহুত দেৰিকে লিখিবলৈ আৰম্ভ কৰিছা হয় মই সেই মোৰ ইউনিভাৰ্চিটি শেষৰ গ্ৰেজুৱেশ্যনৰ শেষতে লিখিবলৈ লৈছো সৰুতে তুমি লিখা মেলা কৰা নাই তেতিয়া আপোনাৰ সেই আগতে যে আমি ৰদালি শিতান থাকে যে পেপাৰৰ তাত যে কবিতা লিখো মোৰ এজনী ভণ্টি আছে তাই নাম লিজা তাই খাই ভাল পায় মাছ ভজা এনেকুৱা ধৰণৰ সেইবোৰ লিখা হৈছিল পদ্যবিলাক কিন্তু পঢ়িছিলো খুব সৰুৰ পৰা বহুত পঢ়িছো তাৰমানে সেইটো ক'ব পাৰো মই আজিৰ তাৰিখতো নিজক পাঠক হিচাপে মই কওঁ মানে এখন মোৰ নিজৰ জীৱনটোৰ সৈতে এখন উপন্যাস চলি থাকিব লাগে তাৰমানে তেনেকেই বহুখিনি কিতাপ পঢ়া হৈছিলে সেইটো কাৰণে চাগে অকনমান ভিতৰত কৰবাত সেইটোৰ প্ৰতি এটা টান আছিলে লিখাৰ প্ৰতি তাৰপিছত তোমাৰ এই যে লিখা মেলালৈকে আহিলা প্ৰেৰণা তোমাৰ তেজপুৰ ইউনিভাৰ্চিটি তাৰপিছত জুৰি দত্ত বুলি ক'লা তুমি আমাৰ ইন্দ্ৰাণী শৰ্মা মেমৰ কথা ক'লা আৰু কোন প্ৰেৰণা আছিলে যে তোমাক উৎসাহিত কৰিবলৈ উৎসাহিত লগৰ দুই এগৰাকী বন্ধু বান্ধৱী আছিলে যিয়ে সেই লেখাখিনি পঢ়ি ভাল পায় নিৰিবিলি লিখি প্ৰথমতে সেই লগৰ দুই এজনীকে দেখুৱাইছিলো যে কেনেকুৱা হৈছে পঢ়িছা বুলি সিহঁতি ক'লে আৰু বিশেষকৈ যেতিয়া মোৰ আত্মবিশ্বাসটো আহিলে যেতিয়া ফেচবুকত গোটেই সেই অচিনাকি মানুহখিনিও পঢ়িলে পঢ়ি পেলাই মোক মেছেজ কৰে কেতিয়াবা খণ্ডটো দিয়া দেৰি হলে আজিৰ পিছতটো নিদিয়ে নেকি তেনেকে যেতিয়া কৰিব ল'লে তেতিয়া সেই বিশ্বাসটো আহিলে যে অকনমান মানুহক চুব চাগে পাৰিছো তেনেকৈ আৰু সামাজিক মাধ্যমকো ধন্যবাদ জনাব লাগিব সামাজিক মাধ্যম সম্পৰ্কে বহুত ঋণাত্মক কথা চলি থাকে তাৰ মাজতো কিন্তু মানুহে তোমাৰ উপন্যাস পঢ়িছে ইন্দ্ৰাণী শৰ্মাৰ উপন্যাস পঢ়িছে আৰু বহুতৰে পঢ়িছে গতিকে সামাজিক মাধ্যমকো তুমি ধন্যবাদ জনাব লাগিব নিশ্চয় আৰু সেই সময়ৰ এতিয়া মাজতে ৰীতা বাইদেউ গৰিয়সীত জোনাকী যুগ বুলি এটা খণ্ডই উলিয়াইছিলে যে সামাজিক মাধ্যমত যিসকলে কাম কৰি আছে ডিজিটেল মাধ্যমত তেওঁলোকৰ ওপৰত বহুখিনি আহিছে আশ্ৰবিকা বৰা আজি সামাজিক মাধ্যমৰ পৰা শিৱানী বৰা গায়ত্ৰী প্ৰান্তিক শৰ্মা বহুকেইগৰাকী ভাল ভাল লেখক লেখিকা তোমাৰ তাৰপিছত বহুতে তোমাক ঠাট্টা মস্কৰা কৰিছে নিৰিবিলি লিখাৰ পিছত কেম্পাছ নভেলক লৈ তুমি ব্যস্ত সেইটো হয় মানে তেনেকুৱা ধৰণৰ কথা হয় প্ৰথমতে মোৰ অকনমান বেয়া লাগিছিলে যে চোৰ ডকাইতটো কৰা নাই কিতাপহে লিখিছো কিন্তু লাহে লাহে বুজি পালো যে মানুহৰ আচলতে লিখাটোত লৈ প্ৰব্লেম নাই সমস্যা নাই সমস্যাটো হৈছে যে জনপ্ৰিয় কিয় হ'ব মানুহে কিয় পঢ়িব ঈৰ্ষা হয়তো সেইটোৱে ঈৰ্ষা কথাটো কৈছো ঈৰ্ষা আৰু আক্ৰোশ এটা গতিকে লাহে লাহে সেইবোৰ মানে ৰীতা বাইদেউ মোক কৈছিলে যে নিজে এটা সময়ত নোহোৱা হ'ব তুমি মাত্ৰ কাণ নিদিবা কাণ নিদি পেলাই লিখি গৈ আছো আৰু এতিয়ালৈ কমিছে বাৰু বহুখিনি এই ঈৰ্ষাটো তুমি কাৰ পৰা বেছিকে পালা পাঠকেতো তোমাক ঈৰ্ষা কৰিবলগীয়া একো নাই আৰু আপুনি আচৰিত হ'ব কোনোবাই ধৰি লওক ক'লে যে নিৰিবিলিখন ভাল নাপাওঁ মই সৰাফুলখন ভাল নাপাওঁ মই তেওঁক যদি সোধে পঢ়িছেনে উত্তৰটোহে নাই পঢ়া নপঢ়াকে তুমি কিতাপ এখন ভাল পাবা ভালনে বেয়া তুমি কেনেকে ক'ব পাৰিলা আৰু এখন কিতাপত আপুনিও জানিব এখন কিতাপত বহুকেইটা দিশ থাকে বহুকেইটা বিষয় থাকে উপন্যাসত বিশেষকৈ উপন্যাসখনত উপন্যাসিকাৰ দৰ্শন থাকিব তাত প্ৰেমো থাকিব তাত সমাজৰ কথা থাকিব সকলো বাদ দি যদি তুমি এটা বিষয়ত চাই আছা তাৰ দুখটো লেখকৰ কেনেকে হ'ব এতিয়া নিৰিবিলিৰ কথাটোৱে যদি কওঁ নিৰিবিলিত প্ৰায় 200 পৃষ্ঠাত কা আন্দোলন
আন্দোলনৰ কথা আছে, দিনলিপিৰ দৰে আছিল। তেজপুৰ বিশ্ববিদ্যালয়ত কিদৰে ছাত্ৰ ছাত্ৰীসকলে প্ৰতিবাদ কৰিছিলে বা গুৱাহাটীত কি হৈছিলে, সেই গোটেই কথাখিনি মই নিউজ পেপাৰ উলিয়াই মানে ডে টু ৱাইজ চাই পেলাই সেইদৰে লিখিছিলো। সমাজ বাস্তৱৰ চিত্ৰ এখন আছিলে। তাৰ লগতে আপোনাৰ মধ্য অসমৰ ৰাসৰ যি চিত্ৰ, এতিয়া ৰাস বুলি ক'লে বহুতে ধৰি লওক নলবাৰী মৃন্ময় ৰাসৰ কথা কয় বা মাজুলী ৰাসৰ কথা কয়, কিন্তু মধ্য অসমৰ ৰাস অকনমান বেলেগ, এইটো কাৰণে আমি ব্ৰজাৱলীত কৰো, বচন সংলাপ সকলো ব্ৰজাৱলীত কৰা হয়। সেই কথাখিনি ফুলৰ চেউলৈকে মই মানুহক সুধি সেইখিনি লিখিছিলো, সেইখিনিৰতো চৰ্চা হোৱা নাই। গতিকে সেইখিনি চৰ্চা নকৰি যদি তুমি অকল প্ৰেমত লাগি আছা, তেতিয়াহ'লে তাত ৰাজনন্দিনী মই অকমান পাহৰিলো, নায়িকা গৰাকী খুব সন্ধ্যা ৰাগিনী খুব চৰ্চিত হৈছিলে সেই সময়ত। হয়, সেইটো সময়ত খুব চলিছিলে, বা অনুৰণ চৰিত্ৰটোক লৈ পেলাই এতিয়াও মানুহে সোধে। আৰু মই নিজৰ কেম্পাছ নভেল 2খন লিখিছো, সন্দিকৈ কলেজ আৰু কটন কলেজৰ হাজাৰ সন্ধিয়া, আৰু তাত বেছিভাগ সঁচা চৰিত্ৰই সোমাই থাকে, অকমান কল্পনাৰ ৰহন থাকিলেও। তোমাৰ এই গৰাকী কোন হয়? মোৰ সেই বস্তুটো আচলতে যিটো আমি কালেকশ্যন অফ কেৰেক্টাৰ্ছ বুলি যিটো কওঁ, মানে হেৰি সাহিত্যত ফিকশ্যনেল লিটাৰেচাৰত যিটো বস্তু আছে বা ক্ৰিয়েটিভ ৰাইটিঙত যিটো আমি কওঁ যে কালেকশ্যন অফ কেৰেক্টাৰ, কোনোবা এগৰাকী মানুহক মই লগ পালো, তেওঁৰ এটা মই পাৰ্চনেলিটি ট্ৰেটছ ললো, আন এগৰাকীক লগ পাই পেলাই ললো, সেই গোটেইখিনি মিলাই পেলাই এটা চৰিত্ৰ তেনেকে সৃষ্টি কৰা আছিলে। বাস্তৱো আছে, কল্পনাৰ ৰহনো আছে। তুমি এগৰাকী চিত্ৰকৰ, খেৰৰ জুমুঠিত তুমি মাটি আৰু ৰং সানিছা। যিয়ে নহওক, বেছি নুসুধো, কাৰণ সাহিত্যিকক ইমান বেছি ব্যক্তিগত বা তেওঁৰ চৰিত্ৰ সম্পৰ্কে সোধাটো আচলতে উচিত নহয়। ই অকমান ৰহস্যময় হৈ থাকিলে মানুহৰ প্ৰতি আগ্ৰহ। যেনেকে মই কটন কলেজখন পঢ়ি খুব ভাল পাওঁ, নবীন বৰুৱাৰ প্ৰথম কেম্পাছ নভেল ভাৰতবৰ্ষৰ। তাত নিৰঞ্জন কোন, মই কেতিয়াবা নবীন বৰুৱা ছাৰ যেনো পাওঁ, কৰবী কোন, এই যে ৰহস্যটো খুদুৰণি এটা থাকি যায় জানিবলে, সেইটোৱে এটা সাহিত্যৰ মহৎ গুণ বুলি ভাবো মই। সৰুৰে পৰা কোন লিখকে তোমাক বেছি আকৰ্ষিত কৰিছিলে? সৰুৰে পৰা মোৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ মানে খুব ডাঙৰ অনুৰাগী বুলি ক'ব লাগিব মই। ছাৰৰ মোৰ আটাইতকৈ ভাল লগা বস্তুটো হৈছে তেওঁৰ যিটো প্ৰতিটো ক্ষেত্ৰত তেখেতৰ যিদৰে হাত আছিলে, মানে শিশু সাহিত্যৰ ক্ষেত্ৰত কওক, কবিতা পদ্যৰ ক্ষেত্ৰত কওক, বা চিনেমাৰ ক্ষেত্ৰত কওক, বা আপুনি উপন্যাসৰ ক্ষেত্ৰত, একেজন মানুহে মনু, বাপু, ভুলুৰ দৰে চৰিত্ৰ সৃষ্টি কৰিছিলে, উষ্ট মহাদুষ্ট, আৰু একেজন মানুহে মেনকাকো সৃষ্টি কৰিছিল। গতিকে তেখেতৰ এই গুণটোৱে মোক খুব বেছি আকৰ্ষিত কৰে। তাৰমানে গতিকে তেখেতৰ মই আৰু এটা সৰু কথা মাজতে সুধো, খুব চৰ্চিত হৈছে অসমীয়া উপন্যাসৰ, তুমি মেনকাৰ কথা কোৱাৰ কাৰণে মই সুধিছো, কোনগৰাকী মানে কি লেখকৰ নাৰী চৰিত্ৰ তোমাৰ আটাইতকে ভাল লাগে? মেনকা নে আমাৰ অনুৰাধা, দেশৰ অনুৰাধা, নে কাঞ্চন, নে ভাস্বতী? তেনেকুৱা থাকে কেতিয়াবা। হয়, কেতিয়া মোৰ বহু কেইগৰাকীৰ নামেই মনলৈ আহিছে। মোৰ দতাল হাতী ৱেখোৱা হাওদাৰ যিটো চৰিত্ৰ আছিলে, কি আছিলে চৰিত্ৰটোৰ নামটো এতিয়া অকনমান পাহৰিছো, মামনি বাইদেউৰ যিখন উপন্যাস আছিলে, তাৰ সেই চৰিত্ৰটি মোৰ খুব, দুৰ্গা নে আছিল নেকি নামটো, সেই চৰিত্ৰটি মোৰ অতি প্ৰিয়। তাৰ লগতে মেনকাৰ চৰিত্ৰটো গিৰিবালা, তাৰ লগতে বৰদোৱানীৰ চৰিত্ৰটো মোৰ খুব প্ৰিয়। তাৰপিছতে হেৰিৰ এইখন বিভ্ৰান্ত বাস্তৱ, ৰীতা বাইদেউৰ, তাত গায়ত্ৰীৰ যিটো চৰিত্ৰ, সেইটো চৰিত্ৰ খুব প্ৰিয়। আৰু তেনেদৰে বহুতৰে চম্পাক ভাল লাগে, গৌৰীক ভাল লাগে। আটাইতকৈ জনপ্ৰিয় উপন্যাস অসমৰ অসীমত যাৰ হেৰাল সীমা। আৰু বাকী ভৱেন্দ্ৰনাথ শইকীয়া ছাৰক বাদ দি আৰু কাৰ কিতাপ পঢ়ি তুমি জীৱনটোক গঢ়িবলৈ লেখকে বহুত প্ৰভাৱিত কৰে, কিতাপে প্ৰভাৱিত কৰে? আৰু কোন আছিলে তেনেকুৱা লেখক? মোৰ ৰীতা বাইদেউৰ কথা ক'ব লাগিব। মই বাইদেউক লগ পাই কৈছো, বিভ্ৰান্ত বাস্তৱখন মই জীৱনৰ খুব কঠিন সময়ছোৱাত পঢ়িছিলো, বিভ্ৰান্ত বাস্তৱখন, আৰু সেইখনে মোক যথেষ্ট সহায় কৰিলে। মানে সেইখন খুব ভাল পাওঁ কিতাপখিনি। বাকী বিদেশী সাহিত্য কিবা পঢ়িলা তেতিয়া? তেতিয়া আপোনাৰ এই কালজয়ী সাহিত্য শৰাইঘাট প্ৰকাশনে যিখিনি উলিয়াইছিলে, সেইখিনি খুব পঢ়িছিলো। মই এতিয়াও পঢ়ো দেই। মাৰ্ক টুৱেইনৰ যিখিনি আপোনাৰ হাকলবেৰী ফিন, গালিভাৰ ট্ৰেভেলছ, সেইখিনি আছিলে। তাৰপিছতে আপোনাৰ প্ৰিন্স এণ্ড দ্য প্ৰপাৰ, জুলে ভাৰ্ণেৰ গোটেইখিনিয়ে, সেইখিনি খুব পঢ়িছিলো মানে তেতিয়া। সেইখিনি ভাল পাওঁ পঢ়ি পেলাই। এতিয়া ৰিচেণ্টলি মই সেইখন বাৰু বিদেশী সাহিত্য নহয়, মায়াৰ কাৰেং বুলি এখন, পেলেচ অফ ইলিউজন, দ্ৰৌপদীৰ ওপৰত, সেইখন পঢ়িলো। চিত্ৰা বেনাৰ্জীৰ কিতাপ, ট্ৰান্সলেশ্যন কৰিছিলে আপোনাৰ সুৰেণ তালুকদাৰ, বনলতা প্ৰকাশনে উলিয়াইছিলে, সেইখন পঢ়িলো। আৰু বাংলাৰ প্ৰথম প্ৰতিশ্ৰুতি পঢ়িলো, বিৰাট ভাল লগা। তুমি আশাপূৰ্ণা দেৱীৰ মহাশ্বেতা দেৱীৰ হয় সেইখন কিতাপখন, তেওঁলোকৰ পঢ়িছা? হয়। আৰু এইখন হেৰি আছিল যে, এখন নহন্যতে মৈত্ৰেয়ী দেৱীৰ, সাংঘাতিক এইখন। প্ৰথম প্ৰতিশ্ৰুতিৰ খালি পিছৰ যিকেইটা খণ্ড, সুবৰ্ণলতাৰ বকুল কথা, সেইখন আনি থৈছো, পঢ়া হোৱা নাই, কিন্তু সেইখিনি পঢ়িছো।
সৰা ফুলৰ সৃষ্টিৰ বিষয়ে অকমান জানো। সৰা ফুলেও খুব এটা নতুন ট্ৰেণ্ড সৃষ্টি কৰিছিলে। ঠিক উপন্যাসো নহয়, গল্পও নহয়, তাৰ মাজত কিছু জীৱনৰ অনুভূতি সূক্ষ্মভাৱে তুমি তাত প্ৰকাশ কৰিছিলা। সেইখন মানে লিখা আছিলে, কোনো মোৰ পৰিকল্পনা নাছিলে। আৰু শুনি আচৰিত হ'ব, নিৰিবিলিখন 1000 পৃষ্ঠাৰ, সেইখন লিখোতে মোৰ 8 মাহ লাগিছিলে। সৰাফুলখন 130 পৃষ্ঠা লিখোতে 3 বছৰ লাগিছিল। সেই সৰাফুল আচলতে সেই অনুভৱ কিছুমান মই 2020ৰ পৰাই লিখি গৈছিলো। প্ৰথমটো অনুভৱ লিখিছিলো, মোৰ মনত আছে, নিৰ্জনতা নে নিসংগতা। অনুৰাধা বাইদেউৰ এটা শাৰী আছিলে, নাহৰ নিৰিবিলি চাঁ, মই নিৰ্জনতাক ভাল পাওঁ কিন্তু নিসংগতাক ভয় কৰোঁ। সেই শাৰীটোকে এনালাইচিছ কৰি পেলাই মই লিখিছিলো যে নিৰ্জনতাক আমি কিয় ভাল পাওঁ, নিসংগতাক কিয় ভয় কৰোঁ। সেইদৰে লিখিলো, সেইটো মানুহে ভাল পালে, ফেচবুকত খুব শ্বেয়াৰ কৰিলে, কিবা কৰিলে। তেনেকেই মাজে মাজে টুকুৰা লিখি থওঁ। নিজে কি ভাল পোৱা? নিৰ্জনতা? ময়ো নিৰ্জনতাক ভাল পাওঁ, কাৰণ মই ভাবো নিসংগতা আনে উপহাৰ দিয়ে চাগে, আৰু নিৰ্জনতা আমি নিজে বাছনি কৰি লওঁ। গতিকে তেনেকৈ লিখিছিলো। লিখি থাকোতে যেতিয়া নিৰিবিলি ওলাল, তাৰ মাজতো এখন এনেকে টুকুৰাকে লিখি আছো, কিতাপ পঢ়িব বুলি কোনো কথা নাই। তেতিয়া মোৰ লগৰ 2 এজনে মানে কৈছিলে যে এই গোটেই কথাখিনি যদি কৰবাত থুপ খাই থাকে, মানুহে কিমান ভাল পাব পঢ়ি একেলগে। তাৰপিছত নিৰিবিলি ওলোৱাৰ পিছৰ বছৰ প্ৰকাশকেও ক'লে যে এইবাৰ কিবা এখন ভাবা। তেতিয়া ভবা গ'ল যে এইখিনিকে আমি একলগ কৰি পেলাই গোটেইখিনি, তেতিয়া পুৰণা একদম পোষ্ট 2 বছৰ 3 বছৰ পুৰণা পোষ্ট চাই 2023ত আমি সৰাফুলখন উলিয়াইছিলো। নামটো প্ৰথমতে বেলেগ আছিল, কিন্তু সৰাফুল নামটো মোৰ ইনষ্টিং মনলৈ আহিলে যে আমি সেই অনুভৱখিনি এনেকুৱা অনুভৱ আছিলে যিখিনি আমি অকণমান ইগন'ৰ কৰোঁ, আমি অকণমান মানে কথা পাতিব নিবিচাৰো, য'ত নেকি আমি যদিও তেনেকুৱা ধৰণৰ অনুভৱত আমি ডুবি থাকো, কিন্তু আমি ইমান ডাঙৰ সমস্যাৰ সৈতে যুঁজি থাকো, এই সৰু কথাবোৰ আমি ক'ৰবাত পাহৰো, যিখিনি কথা আমি অকলে থাকিলে আমাৰ মনলৈ আহে। গতিকে সৰাফুলৰ দৰে সৰি পৰাৰ পিছত আমি গছকি যাওঁ, সেইকাৰণে নামটো সৰাফুল দিলো। তৰুণ প্ৰজন্মৰ তুমি প্ৰতিনিধি হয়, তোমাৰ বয়সো যথেষ্ট কম। আৰু কি এনেকুৱা এই নিসংগতা, নিৰ্জনতা, আনে বুজি নোপোৱা, আনক বুজাব নোৱাৰা, এনেকুৱা কি তুমি সমস্যা নিজেও ফিল কৰা বা নিজে অনুভৱ কৰা বা আনে অনুভৱ কৰাটো তুমি বুজি পোৱা? মানে তেনেকুৱা ধৰণৰ বিভিন্ন কথা সৰাফুলত আছে। মাজতে হতাশাৰ কথাটো আছিলো, ডিপ্ৰেশ্যনৰ কথা। আজিৰ প্ৰজন্মবোৰ কৰবাত অকণমান সেই বস্তুবোৰৰ সৈতে যুঁজে, যিটো হয়তো আগতে বস্তুটো নাছিলে। তাৰ কাৰণ বিভিন্ন হ'ব পাৰে। ধৰি লওক, আজিকালি যৌথ পৰিয়াল কমি গৈছে। আজিকালি এটি শিশুৱে বা এটা আমাৰ বয়সৰ ল'ৰা ছোৱালীয়ে নিজৰ পৰিয়াল বুলি ক'লে মাক দেউতাক ককায়েক ভনীয়েকে সেইখিনিকে বুজে। কিন্তু আমাৰ দেউতাহঁতৰ দিনত সেইটো নাছিলে। খুৰা খুৰী, মামা মামী, পেহা পেহী, জেঠাই জেঠু গোটেইখিনি মিলি চব একেলগে থাকে, লগ পোৱাও সহজ আছিলে। এতিয়া কথা পতা সহজ, কিন্তু মানুহক লগ পোৱাটো টান হৈ গৈছে। ব্যস্ততা বাঢ়িছে, মানুহৰ কৰ্মব্যস্ততা বাঢ়িছে, প্ৰতিযোগিতা বাঢ়িছে। সেইকাৰণে হয়তো সেই অকলশৰীয়া অনুভৱ এটাই আমাক অকণমান খুলি খায় কৰবাত, আৰু সেই কথাখিনি লৈ হতাশাৰ কথা বা ডিপ্ৰেশ্যনৰ। আধুনিক জীৱন যাত্ৰা, তাত একাকিত্বটো এটা বৰ ডাঙৰ এটা সমস্যা হৈ পৰিছে পৃথিৱীতে, অকল অসমতে নহয়। আৰু আধুনিক কবিতাত তাক ধুনীয়াকে চিত্ৰিত কৰা হৈছে। অসমীয়া উপন্যাসত সেই বিষয়ে অকমান বৰ বেছি চৰ্চা হোৱা নাই। তুমি যদিও সৰাফুলত লিখিছা, সেইবিলাক খুব চৰ্চা লাভ কৰিছে। এই যে আজিকালি সন্তান মাত্ৰ 1 বা 2 হয়, আৰু সেইটো হোৱাটো উচিতো। তাৰ ফলত মানুহবিলাক আৰু বেছি এটা যদি ল'ৰা হয়, মাত্ৰ এজন ল'ৰা হয়, ভগ্নী নাথাকে। ভগ্নী থাকিলে ককাইদেউ ভাইটি নাথাকে, তেতিয়া পেহা পেহী, খুৰা খুৰীও নাথাকে, শব্দবোৰ নোহোৱা হৈ যায়। কিন্তু আমি সেই বুলি এনেকৈতো ক'ব নোৱাৰো যে আমি বহুত জনসংখ্যাটো বঢ়াওঁ। কিন্তু যৌথভাৱে চাগে থাকিব পাৰি, থাকিব পাৰি। আৰু মই ভাবো নাথাকিলেও সেই সম্পৰ্কখিনি, সেইটো পিতৃ মাতৃৰ ওপৰত নিৰ্ভৰ কৰিব। সেই সম্পৰ্কখিনিক, সেই মৰ্যাদাটো সৰুৰ পৰা শিকাব লাগে ল'ৰা ছোৱালীক, যে এয়া আমাৰ পৰিয়াল, আৰু এই পৰিয়ালৰ গুৰুত্বটো কি, পৰিয়ালৰ মানুহৰ গুৰুত্বটো কি, সম্বন্ধৰ গুৰুত্বটো কি, সেই বস্তুখিনি হ'ব লাগে। এতিয়া আগতে আমি যেতিয়া সৰু আছিলো, ঘৰলৈ যেতিয়া জেঠাইহঁত আহে, যোৱাৰ সময়ত আমি বেগটো লুকুৱাই থওঁ, চেণ্ডেলযোৰ লুকুৱাই থওঁ। সেইখিনি আমাৰ মনলৈ কিয় আহিছিলে? আমাৰ মা দেউতাহঁতে সেইখিনি দেখুৱাইছিলে। কিন্তু আজিকালি ল'ৰা ছোৱালী আলহী যদি ঘৰলৈ আহে, আপুনি দেখিব মাতটো দি পেলাই আকৌ নিজৰ মন দৰ্জা মাৰি সোমাই গ'ল। বহুত পৰিমাণে দিগদাৰো পায়। দিগদাৰ পায়, বেয়া পায়, যে পাৰ্চনেল স্পেচ নোহোৱা হৈছে, কিবা হৈছে আলহী থাকিলে। সেই বস্তুবোৰ হ'ব নালাগে, প্ৰাইভেচিটো নাইকিয়া হোৱা বুলি অনুভৱ কৰে। আৰু সেই বস্তুখিনি ল'ৰা ছোৱালীটো সৰুৰ পৰা শিকি নাহে, সিহঁতে দেখি শিকে। এইটো কেৰিয়াৰ সৰ্বোচ্চ হোৱাৰ কাৰণে হৈছে বুলি তুমি ভাবা নেকি? কেৰিয়াৰ সৰ্বোচ্চ নহয় আচলতে, কাৰণ মই এইটো ভাবো যে কেৰিয়াৰৰ কথা আমি ভাবিব লাগিব, কিন্তু আমি সমাজখন এৰি বা পৰিয়ালটোক এৰি, যিহেতু পৰিয়ালেই সমাজৰ প্ৰথম স্তৰ হয়, গতিকে সেইখন এৰি পেলাই আমি কলৈ যাম? আজি যেনিবা আমি কেৰিয়াৰত সাংঘাতিক কিবা এটা কৰি ললো, কিন্তু কৰি লৈ পেলাই যদি আমাৰ ওচৰত সেই আনন্দখিনি ভগাবলৈও কোনো নাথাকে, তেতিয়াহ'লে তাৰো ক'ৰবাত যেন অৰ্থ নাথাকিব দেখোন। এইটোতো নহয় যে আগৰ দিনৰ মানুহখিনি কাৰো কেৰিয়াৰ নাই, কোনো প্ৰতিষ্ঠা হোৱা নাই, সেইটোতো নহয়, নিশ্চয় হৈছিলে। কিন্তু সেই মানুহখিনিৰ সৈতে, আপোন মানুহখিনিৰ সৈতে যোৱাটোহে আচলতে উচিত বুলি ভাবো মই। আৰু শেষত গৈ তুমি
গোটেই পৃথিৱীখন ঘূৰি আহি পৰিয়ালটোকে পাবা সমস্যাৰ সময়ত বিপদৰ সময়ত হয় হয় ঘৰৰ মানুহখিনিয়ে থাকেগৈ শেষত তেনেকুৱা আৰু বাকী আৰু কথা পাতিম তোমাৰ লগত তুমি নিজে জীৱনক কেনেদৰে ব্যাখ্যা কৰা জীৱনটোৰ বিষয়ে তুমি কৈ আছা এতিয়াও কৈ আছা কিন্তু বিশালভাৱে তুমি কেনেদৰে ব্যাখ্যা কৰিব বিচাৰা জীৱনটো জীৱনৰ আচলতে সংজ্ঞাটো জীৱনৰ প্ৰতিটো স্তৰতে বেলেগ হয় বুলি ভাবো মই শিশু সময়ত জীৱনৰ সংজ্ঞাটো অকণমান বেলেগ থাকে তাৰপিছত যেতিয়া অকণমান যৌৱন পাব সংজ্ঞাটো অলপ বেলেগ থাকে আৰু আমি ধৰি লওক এতিয়া যৌৱন প্ৰাপ্তবয়স্কৰ দুৱাৰ দলি পাইছো গতিকে আমাৰ বাবে অকণমান সংজ্ঞাটো বেলেগ কিন্তু মই এইটো ভাবো যে জীৱনক যদি আমি এটি উৎসৱ হিচাপে ল'ব পাৰো প্ৰতিটো স্তৰত তেতিয়াহ'লে চাগে আমাৰ বাবে জীৱনটো অকণ সহজ হয় জীৱনটোক উদযাপন কৰাটো উচিত বুলি মই ভাবো জীৱনৰ সৰু সৰু কথাবোৰ আজি আমি ধৰি লওক লগ পালো চাহ খালো কথা পাতিলো আহি পেলাই ইয়াত কথা পাতিছো ঠিক আছে আমি এটা লক্ষ্যৰে লগ পাইছো উপলক্ষত আমি লগ পাইছো কিন্তু তাৰ পিছতো যিখিনি সময় আমি কটালো সেই সময়খিনিও এটা সৰু উদযাপন গতিকে সেই বৰ্তমানটোত জীৱনটো থাকে কালি কি হৈছিল কাইলৈ কি হ'ব তাত জীৱন নাথাকে জীৱন থাকে এতিয়াত এই সময়খিনি সেইটো ভাবো মই তুমি ভাবা যে আজিৰ মুহূৰ্তটোৱে আমি সুন্দৰভাৱে কটাব লাগে তাৰমানে কাইলে কি হয় এইটো মানুহ দূৰদৰ্শী হ'ব লাগে দূৰদৰ্শী নিশ্চয় পৰিকল্পনা মানুহক লাগিব কিন্তু সেই বেছিকৈ ফিউচাৰিষ্টিক হৈ পেলাই বৰ্তমানটো মানে নোহোৱা কৰিব নালাগে আচলতে যাতে পিছলৈ আমি অনুতাপ থাকি যায় তাৰমানে যে সেই সময়ত আৰু অকণ ভালকে জীয়াব পাৰিলোহেঁতেন কিন্তু মানুহে এই গভীৰতা যিটো তুমি গভীৰ কথা ক'লা সেই গভীৰ কথাটোৰ প্ৰতি মানুহ আকৰ্ষিত নহয় মানুহ যেন নিগনি দৌৰত দৌৰি আছে নিজকো পাহৰিছে আৰু সম্পৰ্কিত সকলোকো পাহৰিছে সেই সপোন পূৰণৰ স্বাৰ্থত আচলতে সেই ধৰণৰ কৰে সপোন জানো সেয়াই তেওঁলোকে ভাবি লয় আৰু যিটো সময়ত সেইটো উপলব্ধি কৰে যে নহয় বহু কিবা কিবি হেৰুৱাই আহিলো তেতিয়ালৈকে সময় পাৰ হৈ যায় অনুৰাধা বাইদেউৰ নীল প্ৰজাপতিত এটা বাক্য আছিলে যে চিৰিৰে অকল উধাই যোৱাটোৱে গতি নহয় থমকি ৰৈ তাৰ সৌন্দৰ্য উপভোগ কৰিব নাজানিলে গতিৰ শেষত মাত্ৰ শূন্যতা থাকে গতিকে সেই শাৰীটো মই মানি চলো তাৰমানে যে আমি যাব লাগিব আমি লক্ষ্য প্ৰাপ্তি কৰিব লাগিব কিন্তু আমি যাত্ৰাটো উপভোগ কৰোঁ যাতে লক্ষ্য প্ৰাপ্তি হোৱাৰ পিছত আমাৰ যাত্ৰাৰ কথা পাতিবলৈ থাকে অন্তত তেনেকুৱা তুমি তৰুণ প্ৰজন্মক এনে কি ক'ব বিচাৰা যে জীৱন সম্পৰ্কে মই বেলেগ কথা মই কেৰিয়াৰ সম্পৰ্কে তোমাৰ পৰা জানিব বিচৰা নাই জীৱন সম্পৰ্কে তেওঁলোকে কেনেদৰে পৰিচালিত হোৱা উচিত কেনেদৰে আৰম্ভণি কৰা উচিত জীৱনটো জীৱনৰ কথাটো আচলতে এনেকুৱা হয় জীৱনে যিটো আমাক দিয়ে আনি সময় আমাৰ ওচৰত যিটো দিয়ে সেইটো আমি গ্ৰহণ কৰিব লাগে আৰু সেই মানে মই যিটো উদযাপনৰ কথা ক'লো সেই উদযাপনটো থাকিব লাগে মানুহে নিজৰ ভাল লগাখিনি কৰিব লাগে আৰু আজিকালিৰ বস্তুটো এনেকুৱা হৈছে যিটো মই হতাশাৰ কথা ক'লো কাৰণ মানুহে নিজৰ ভাল লগাবোৰ নোহোৱা কৰি পেলাইছে আপুনি যিটো ক'লে সম্পৰ্ক বাদ দিছে সম্পৰ্ক বাদ দি মানুহে নিজেই নিজক বাদ দি দিয়ে মানুহে মানে সপোন পূৰণৰ বা সেই লক্ষ্য প্ৰাপ্তিৰ স্বাৰ্থত নিজৰ ভাল লগা অভ্যাস নোহোৱা কৰি দিয়ে মই ৰাগ গুণগুণ মোৰ যিখন নতুন উপন্যাস সেইখনৰ কাহিনীটোৰ আৰম্ভ কৰাৰ কাৰণটোৱে হৈছে মই তাতে লিখিছোঁ মই ছিনিয়ৰ দাদা এজন যি আমাৰ ইউনিভাৰ্চিটিৰ বেষ্ট ছিংগাৰ আছিলে তেওঁক লগ পাই পেলাই এবাৰ বহুত বছৰ মূৰত মানে গান এটা গাওক বুলি কৈছিলোঁ তেওঁ মানে চলচলীয়া চকুৰে মোক কৈছিলে যোৱা 5 বছৰ ধৰি মোক কোনেও গান গাবলৈ কোৱা নাই কৌশিক সেইটো আমি এৰি দিছোঁ নহয় ভাল লগা অভ্যাস ভাল লগা প্ৰিয়বোৰ আমি ভাল লগাবোৰ আমি এৰি আহিছোঁ এইটো নহয় যে সেই গানেৰে তেওঁ গানেৰেই প্ৰতিষ্ঠা হ'ব নহ'বও পাৰে প্ৰতিটো প্ৰতিভা প্ৰতিষ্ঠাৰ কাৰণে নহয় প্ৰতিটো প্ৰতিভা স্বীকৃতি নাপাব পাৰে কিন্তু অভ্যাসটোতো আমি ৰাখিব পাৰোঁ আৰু আমি সেইখিনিতে জীয়াই থাকোঁ বহুত দেখোঁ মোৰ লগৰ ছিনিয়ৰ আছে কোনোবাই পুলিচত চাকৰি আৰক্ষী বিভাগত চাকৰি কৰি আছে কিন্তু বিহু নাচৰ কৰ্মশালাও কৰি আছে মাজতে বা বিহু বেলেগ নহ'লেও অন্তত বিহু নাচি পেলাই ভিডিঅ' এটাকে তেওঁলোকে দিছে সেই চখটো ৰাখিছে মানুহ সেইখিনিত মানুহখিনি জীয়াই থাকে আচলতে কিন্তু বহুতে কেৰিয়াৰৰ কাৰণে পাহৰি গৈছে তুমি পাহৰি গৈছে সেই জীৱন আৰু জীৱিকা সেই বস্তুটোৰ ওপৰত পাৰ্থক্যটো জানিব লাগে জীৱিকাক জীৱন কৰি ল'লে মানুহৰ কষ্ট বেছি হয় আৰু এটা কথা কওঁ মই আমাৰ দুটা শব্দ আছে উপাৰ্জন উপাৰ্জন মানে তুমি কেনেকে তাক সন্ধি ভাঙিবা বা কেনেকে ভাঙি ল'বা অৰ্জন আৰু তেনেহ'লে আমি যিটো আৰ্জি আছো ধন সোণ বৈবাহিক আনন্দ সন্তানৰ কেৰিয়াৰৰ সফলতাত পোৱা আনন্দ এইবিলাক কি আমাৰ জীৱনৰ উপাৰ্জন তেনেহ'লে মূল অৰ্জনটো কি আমাৰ অৰ্জনটো সেই মূল অৰ্জনটো হৈছে মই সেই মানুহৰ ভাল পোৱা বুলি ভাবো আচলতে মই শেহতীয়াকৈ লিখিছিলোঁ আমাৰ দেউতাৰ যেতিয়া ৰিটায়াৰমেণ্ট হৈছে দেউতাৰ ৰিটায়াৰমেণ্টত দেউতাহঁতৰ অফিচাৰেও মানে চকু পানী টুকিছে দুজন মানে কান্দিছে মানে মই ভাবোঁ তাত দেউতাই বহুতখিনি পাইছে আজি ৰিটায়াৰ হৈ পেলাই পইচা পাইছে চৰকাৰৰ পৰা বা সম্বৰ্ধনা পাইছে সম্বৰ্ধনা পত্ৰ পাইছে চেলেং চাদৰ কিবা কিবি পাইছে কিন্তু সেই চকু পানীখিনি বা সেই সময়খিনি আটাইতকৈ বেছি মূল্যৱান সেইখিনিহে অৰ্জন এইখিনি হ'ল উপাৰ্জন তেনেকৈ ভাবো তাৰমানে গতিকে আমি যিকেইটা দিন আছো
যিকেইটা দিন আমি মানুহনো কেইদিন জীয়াই থাকোঁ, যিকেইটা দিন থাকোঁ সেই সময়খিনিত যদি আমি আমাৰ চাৰিওকাষটো সেউজীয়া কৰি ৰাখিব পাৰোঁ, সেইটো আটাইতকৈ ভাল লগা কথা মানে। কাৰণ মই ভাবোঁ মোৰ অনুপস্থিতিত যদি মোৰ কাষৰ পাজৰ মানুহজনে মোৰ অকণমানো অভাৱ অনুভৱ কৰা নাই, তেতিয়াহ'লে মই জীৱনটোত ক'ৰবাত সাৰ্থক নহ'লোচোন। বহুত মানুহ এনেকুৱা হয় গোটেই জীৱনটো সৰ্বোচ্চ ত্যাগ কৰে, সাংঘাতিক ধন পইচা গোটাই গাড়ী মটৰ বিল্ডিং সকলো থাকে, শেষত যেতিয়া তেওঁ এটা সময়ত বাৰ্ধক্যত উপস্থিত হয় তেওঁৰ চাৰিওফালে অকল শূন্যতা আৰু একাকিত্ব। কাৰণ এটা সময়ত তেওঁ কাকো একো নিদিলে, একো নিবিলালে সমাজৰ কাৰণে। তোমাৰ দেউতাই যিখিনি পাইছে দেউতাই নিশ্চিতভাৱে সমাজৰ কাৰণে সেইখিনি দিছে, তেওঁ আনক মৰম দিছে, শ্ৰদ্ধা দিছে, ভাল পোৱা দিছে। আৰু মানুহক আচলতে ভাল পোৱা অৰ্জন কৰাটো একেবাৰে সহজ কাম সেইটোৱে আচলতে। মানুহক হাঁহি এটাৰেও ভাল পোৱা অৰ্জন কৰিব পাৰে, সাধাৰণ কথা এষাৰে মাত এষাৰে খবৰ এটা লোৱাইকো ভাল পোৱা অৰ্জন কৰিব পাৰে, কিন্তু সেই সহজ কামটোৱে মানুহে কৰিবলৈ টান পায় অকণমান আজিৰ যুগত বিশেষকৈ। সেইটো ভাবো আৰু আমাৰ বহুতে কৈছিলে ন ভাততকে মাতটো বহুত গুৰুত্বপূৰ্ণ সঁচাকে সেই কথাটো লঘোণে থাকিব পাৰে কিন্তু গোটা মাত শুনিব নোৱাৰি। গতিকে সেই তেনেকুৱা ধৰণৰ কথা আচলতে আমি যদি অকণমান ভাল লগা কথাৰে স্বাৰ্থটো বাদ দি ভাল লগা কথাৰে যদি ইজনে সিজনৰ খবৰ ৰাখো কিবা ৰাখো। এতিয়া মই হৰাফলত আত্মহত্যাৰ কথাও লিখিছিলো, মানে হেঁপাহবোৰৰ পৰিমাণ কিমান কমি গলে ফেনখনে শৰীৰটো ওজন ল'ব পাৰে, সেইটো আত্মহত্যাৰ ওপৰত আপুনিও লিখিছে। গতিকে সেই বস্তুটো আচলতে যে মানুহে মানুহৰ খবৰ ৰখাটো জৰুৰী, কাৰণ নোহোৱা হৈ যোৱাৰ পিছত কাৰণ সুধি লাভ নাই তাৰমানে তেনেকুৱা। আত্মহত্যা এই হাৰত কৰে যে ভাৰতবৰ্ষত প্ৰতি বছৰে 1,71,000 আত্মহত্যা কৰে। এইটো বৰ ভয়ংকৰ মানে পৰিসংখ্যা। কিন্তু কিয় ইমান হতাশা? আৰু সেই বস্তুটো তেতিয়া মই এটা উদাহৰণ দিওঁ, বহুতে এইটো ভাবিব যে কোনোবাই পইচা অবিহনে কৰিছে, কিবা অবিহনে কৰিছে, ঠিক আছে সেইখিনি মানি ললো। কিন্তু এতিয়া সুশান্ত সিং ৰাজপুতৰ কথা যদি কওঁ, কি নাছিল তেওঁৰ ওচৰত? তেওঁ এটা ভাল কেৰিয়াৰ আছিল, ইচ্ছা কৰাহেঁতেন তেওঁ বলিউড বাদ দিও চাকৰিত জইন কৰি তেওঁ ধুনীয়াকে চলিব পাৰিলেহেঁতেন। যশস্যা আছিল, ইখনৰ পিছত সিখন, তেওঁ প্ৰতিখন যিকেইখন ছবি কৰিলে গোটেইকেইখন ছুপাৰহিট ছবি কৰিছিলে। গতিকে তাৰ পাছতো ইভেন তেওঁৱে আত্মহত্যাৰ ওপৰত এখন ছবি কৰি থৈ গৈছে, চিচৰে বুলি যিখন, সেইখন মূল বিষয়টোতো আত্মহত্যাই হয় নহয়? বা MS ধোনীৰ নিচিনা চিনেমা কৰিছে, জীৱন যুদ্ধত হাৰি নোযোৱাৰ মেছেজ দিয়া, কেদাৰনাথখন কৰিছে। গতিকে সেই বস্তুখিনি থকাৰ পিছতো কৰবাত তাৰমানে মানুহক কি লাগে? মানুহক যশস্যাই হয়তো ৰখাব নোৱাৰে, মানুহক টকা পইচাই হয়তো সুখী কৰিব কৰবাত নোৱাৰে। টকা পইচা আমাক লাগিব জীৱনটো সুস্থিৰ কৰিবলৈ, আমাক টকা পইচাৰ প্ৰয়োজন হ'ব, কিন্তু সেয়াই সৰ্বস্ব নহয়। এই অভাৱটো কি মানুহৰ, তুমি কি বুলি বিশ্লেষণ কৰা? সেইটোৱে সকলো থকাৰ পিছতো যে কিবা এটা নাই, সেইটোৱে হৈছে সেই সংগ। মানুহক গুড কোম্পানীজ, নিস্বাৰ্থ মানুহৰ যিটো সৎসংগ, মানুহৰ নিস্বাৰ্থ মানুহৰ মৰম, সেই বস্তুটো যেতিয়া আপোনাৰ এনেকুৱা অনুভৱ হ'ব, চাবচোন আপোনাৰ চাৰিওফালে থকা প্ৰত্যেকজন মানুহে আপোনাৰ কাৰণে ওচৰত স্বাৰ্থপৰ। আপোনাৰ লগত ভালকে কথা পাতিছে কেৱল কিবা এটা আদায় কৰিবলৈ, আপোনাক মাত দিছে কিবা এটা পাব বুলি। সেই সময়ত আপোনাৰ যিটো ফ্ৰাষ্ট্ৰেশ্যন হ'ব, সেইটোতো সাংঘাতিক ফ্ৰাষ্ট্ৰেশ্যন, যে যদি আজি মোৰ পৰা এই বস্তুটো নোহোৱা হয়, এই মানুহখিনিতো মোক ঘূৰিও নাচায়। সেইটো তেনেকুৱা ধৰণৰ কথা আচলতে হৈছিল বুলি ভাবো তেখেতৰ সৈতে। তেওঁ বুলি নহয়, কেৰিয়াৰৰ এটা পৰ্যায়লৈকে যোৱাৰ পিছত মানুহৰ এটা আতংক হয় যে এই ঠাইৰ পৰা মই সৰি পৰিম নেকি, সৰি পৰিলে মই ক'ত থাকিম, অস্তিত্বহীনতাৰ ভয়। এইটো এইবোৰ জাপল ছাত্ৰীহঁতে বৰ ধুনীয়াকে এইবিলাক কথা কৈ গৈছে। গতিকে ইমান আমি গভীৰলৈ নাযাওঁ আজি। অলপমান আমি তোমাৰ বিষয়ে আৰু বেলেগ কথা পাতিম। তুমি নিজে হতাশালৈ গৈছিলা, মই শুনা। হয় গৈছিলো, সেইটো মানে দুবাৰ হৈছিলে জীৱনত। প্ৰথমবাৰটো ইউনিভাৰ্চিটিত পঢ়ি থাকোতে হৈছিলে, সেইটো আচলতে প্ৰথমবাৰ ঘৰৰ পৰা গৈছিলো। আৰু মই আগতেও কৈছো, যিটো মানে একদম ৰাজ কোঁৱৰৰ সাধু যে আমি শুনো, গতিকে মই ঘৰত অলপ তেনেকুৱা আছিলো মানে। পৰিয়ালৰ চবৰে মৰমৰ, একদম খোৱাৰ পৰা উঠি ব্ৰাছডালে মোক বেলেগেহে দিব, দোকানৰ পৰা মই বস্তু আনি পোৱাই নেলাগ বুলি ক'লে বস্তু হাতত পাওঁ, যিটো জীৱন চাগে ভণ্টিও পোৱা নাই। গতিকে সকলোৰে সেই মৰমখিনি পাৰ হৈ যেতিয়া অকলে হোষ্টেলত থাকিবলৈ ললো, তেতিয়া মোক অকণমান ডিপ্ৰেশ্যনে আমনি কৰিছিলে। আৰু সেই সময়ত মোৰ ছিনিয়ৰখিনি যথেষ্ট ভাল আছিলে, অকণমান কাউন্সেলিঙো লৈছিলো মই, তেতিয়া অলপ ঠিক হৈছিলো। তাৰ পিছৰ বাৰ যেতিয়া নিৰিবিলি লিখি শেষ হৈছিলে, নিৰিবিলিৰ ক্ষেত্ৰত বহুতখিনি কিবা কিবি চলি আছিলে ঘটনা, আৰু 1000 পৃষ্ঠাৰ উপন্যাস প্ৰকাশ নহ'ব বুলি বা সেই প্ৰজেক্টটো বন্ধ হোৱাৰ দৰে হৈ গৈছিলে। আৰু সেই সময়তে মই ইউনিভাৰ্চিটিৰ পৰা ওলাইছো, মাষ্টাৰ্ছ কৰি ওলাইছো। আৰু আপুনিও গম পাব, যিহেতু হোষ্টেলত আছিলে, হোষ্টেলৰ জীৱনটো শেষ হোৱাৰ পিছৰ সময়খিনি বৰ হতাশাজনক তাৰমানে। কাৰণ হোষ্টেলত আমি যিটো ৰুটিন মানি চলো বা যিদৰে আমি থাকো, ঘৰত আহি পেলাই যেতিয়া এটা বন্ধনৰ মাজত সোমাই যাওঁ, মানে হোষ্টেল কেতিয়াবা ঘৰ হ'ব পাৰে, ঘৰ হোষ্টেল হ'ব নোৱাৰে কিন্তু কেতিয়াও। গতিকে সেই মানে বেলেগ এটা একাকীকত্বই আমাক বেৰি ধৰে মানে সেই সময়খিনি।
তুমি ঘৰ এৰি গৈও হতাশাত ভুগিলা আৰু হোষ্টেল এৰি আহিও মই হতাশাত ভুগিছো। তুমি দুখন পৃথিৱীত তুমি অকমান তালমিল ৰাখিব পৰা নাছিলা তেতিয়া? নাছিলো সেই সময়ত, সেইটো সময়ত নাছিলো। তাৰপিছত আৰু সেই সময়তে মোৰ আৰু কিবা কিবি হৈছিলে। মোৰ মানে চাকৰিটো মোৰ 2023ত হৈছে। তাৰ সময়ত চাকৰিটো মানে অকনমান খেলি মেলি এটা হৈছিলে, লিষ্টত নাম নহা লৈ পেলাই কিবা কিবি তেনেকুৱা ধৰণৰ খেলি মেলিও হৈ আছিলে। গতিকে সেই গোটেই বস্তুখিনিয়ে একেলগে হেঁচা মাৰি ধৰাৰ দৰে হৈছিলে। কিন্তু 2022ৰ পৰা লাহে লাহে বস্তুবোৰ ঠিক হ'ল। মণিকোট প্ৰকাশনৰ লগত যেতিয়া যোগাযোগ কৰিলো, লাহে লাহে এইফালেও হ'ল, চাকৰি ক্ষেত্ৰতো সুস্থিৰ হ'ল। আৰু মোৰ মানে যিহেতু ঘৰৰ মই ডাঙৰ ল'ৰা, গতিকে তাৰ মোৰ তলত ভণ্টি আছে, ভণ্টিৰ পঢ়া শুনা আছে, দেউতাৰ চাকৰি শেষ হৈছে, সেই ধৰণৰ কথাবিলাকেও অকণ জোৰলা কৰিছিলে। কিন্তু অৱশেষত বৰ্তমান ঠিকে আছো। বৰ্তমান তুমি ঠিকে আছা আৰু ঠিকে থাকিব লাগিব। আৰু কাৰণ তুমি এতিয়া নতুন এজাক ধুমুহাৰ নাম অসমীয়া সাহিত্যত। যেতিয়া এজন লেখক বা এগৰাকী সৃষ্টিশীল ব্যক্তি এটা সৃষ্টি কৰে, তাৰপিছত তেওঁ শূন্য হৈ যায়। তুমি তেনেকুৱা শূন্যতা অনুভৱ কৰিছিলা নে যিদিনা তুমি শেষ বাক্যটো লিখিছিলা নিৰিবিলি ৰাধাৰ সৰা ফুলৰ? কৰিছিলো। মোক এবাৰ এজনে সুধিছিলে, মানে আপোনাৰ বেয়া নালাগে নে আপুনি লিখি থোৱা ইমান মৰমৰ কাহিনীটো যেতিয়া বেলেগে পঢ়িব, এতিয়া বেলেগৰ হৈ যাব, আপোনাৰতো একো নহয়। মই সেই তথাপিতো সেই ৰুলা বাৰ্থৰ কথাষাৰিকে মানো আৰু ডেথ অফ দ্য অথৰ। সেইটো সময়ত সেই শূন্যতা হোৱা যায় যে মোৰ ভিতৰত এতিয়া একো নাই, খালী কৰি দিয়া গ'ল বা সেই কাহিনীটো উলিয়াই দিয়া গ'ল। তেজপুৰ বিশ্ববিদ্যালয়ৰে আগতে এনেকুৱা হয়, সেইটো এটা এফালৰ পৰা এটা সকাহো হয়। আগতে এনেকুৱা হয় তিৰুৰ কথা কিবা এটা ওলালে চকু চলচলীয়া হৈয়ে যায় তাৰমানে। কিন্তু যেতিয়া গোটেই কাহিনীটো লিখিলো, আজিৰ তাৰিখত ইউনিভাৰ্চিটিৰ কথাবোৰ, হোষ্টেলৰ কথাবোৰ মই গল্পৰ দৰে পাতিব পাৰো। ভাল লাগে সেই কথাখিনি মনত পেলাই, দুখ নালাগে। গতিকে সেই সময়ৰ যিটো বিষ এটা আছিল, সেই বিষটো নোহোৱা হ'ল বাৰু। কিন্তু সেইখিনি উলিয়াই দিলে অকণমান খালী এটা অনুভৱ হয়। আৰু চৰিত্ৰবোৰো যেন তোমাৰ জীৱনৰ পৰা গুচি গ'ল, আঁতৰি গ'ল তেনেকুৱা। আৰু সেই চৰিত্ৰবোৰৰ ধৰি লওক বেলেগ বেলেগ বিশ্লেষণ পাওঁ। কোনোবাই বেলেগ ধৰণে কৰিছে, কোনোবাই বেলেগ ধৰণে লৈছে, কোনোবাই তাত কিবা তত্ত্ব বিচাৰি পাইছে, কোনোবাই আন কিবা পাইছে। গতিকে সেইখিনি সকলোৰে হ'ল, এতিয়া মোৰ নহয়। কিন্তু এটা কথা, কেম্পাছ নভেল সম্পৰ্কে ভুল ধাৰণা থকা মই পাঠক বা সমালোচকক ক'ব বিচাৰিম যে এখন কলেজ বা ইউনিভাৰ্চিটিৰ এটা ইতিহাস থাকে, সংস্কৃতি গঢ়ি লোৱাত বহুত মানুহৰ অৱদান থাকে, ঘাম থাকে, শ্ৰম থাকে, জ্ঞানৰ প্ৰতি ধাউতি থাকে। গতিকে একোখন যদি সঁচাকে ভাল উপন্যাস হয়, কেম্পাছ নভেল হলেও সি কিন্তু এক ইতিহাসৰ পৰ্যায়লৈকে গুচি যায়। আৰু সেই কথাটো আচলতে বহুতে নাজানে, কাৰণ কেম্পাছ উপন্যাস যদি আমি নামটো দিওঁ, সেইটো আচলতে পৰা আঞ্চলিক উপন্যাস। এটা অঞ্চলক সাঙুৰি যেতিয়া এটা কাহিনী লিখা যায়, সেই আঞ্চলিক উপন্যাসৰ এটা ভাগ চৌহদ কেন্দ্ৰিক উপন্যাস। আৰু সেইটো এটা মানুহে আচলতে সেইটো বস্তু বুজি নাপায়। কিন্তু প্ৰতিখন শিক্ষানুষ্ঠানৰ এটা সুকীয়া বৈশিষ্ট্য থাকে, সংস্কৃতি থাকে, চৰিত্ৰ থাকে। আৰু সেই সংস্কৃতিখিনিক লৈ এছোৱা সময় লৈ, এতিয়া নিৰিবিলিখন পঢ়িলে গম পাই যে 2015 এপিজে আব্দুল কালাম ঢুকুৱাৰ পৰা আৰম্ভ হৈছে, কভিডৰ সময়ত শেষ হৈছে, 2015 পৰা 2021 সেই 6টা বছৰ সাঙুৰি লিখা হৈছে। আৰু 6টা বছৰৰ অসমৰ অৰ্থনৈতিক, সাংস্কৃতিক, ৰাজনৈতিক পট পৰিৱৰ্তনৰ যিখিনি ইতিহাস আছে, সেই বস্তুখিনিও সেই দলিল হিচাপে তাত সোমাই আছে। গতিকে সেই বস্তুখিনি নাচাই পেলাই কেৱল কেম্পাছ উপন্যাস বুলি কৈ পেলাই মানে অৱজ্ঞা কৰাটো আচলতে উচিত নহয় বুলি ভাবো। আৰু এটা মই কথা কওঁ যে উপন্যাসবিলাকে তৰুণ প্ৰজন্মক খুব অনুপ্ৰেৰণা যোগায় যে মই তেজপুৰ ইউনিভাৰ্চিটিত পঢ়িব লাগিব। যেনেদৰে আমি নবীন বৰুৱা ছাৰৰ যেতিয়া কিতাপখন পঢ়িছিলো, কটন কলেজৰ এখন চিত্ৰ ভাহি উঠিছিল, সেই এটা আকাংক্ষা, সেই এটা সপোন ভাহি উঠিছিল আমাৰ মনত যে কটনত পঢ়িব লাগিব এদিন। সেই এটা মানে এটা ধনাত্মক কথা থাকে। এতিয়া আমিও ধৰি লওক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰেমত পঢ়িছিলো নহয়, নিৰিবিলি চাহ পঢ়ি, হৃদয়খন মহাকাব্য পঢ়ি, প্ৰান্তিকৰ পাতত তেতিয়া পঢ়িছিলো। গতিকে সেই বস্তুটো ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নন্দিনী জুৰি বৰা বৰগোহাঁই, ডি বৰুৱাই ৰিঙিয়াই, সুজাতা বৰগোহাঁই। গতিকে সেই বস্তুখিনি পঢ়ি পেলাই সেইটো এটা আহে মনলৈ যে তেনেকুৱা তাত পঢ়িম, তাত যাম এইদৰে। এতিয়া বহুতে যায়ও তেজপুৰত পঢ়ি পেলাই, পিছত আকৌ কয়ও যে নালাগিলে দেখোন নিৰিবিলি লিখাৰ নিচিনা। কিন্তু সেইখন 10 বছৰৰ আগৰ আছিলে। গতিকে 10 বছৰৰ পিছত সময়টো সলনি হৈ থাকে, যুগেই সলনি হৈ থাকে, তেনেকুৱা ধৰণৰ কথা। কালচাৰটো সলনি হয়, হোষ্টেল কালচাৰটো সলনি হয়, বা হোষ্টেলেই সলনি হৈ যায়। এতিয়াতো নতুন বহুত হোষ্টেল হ'ল। এতিয়া মই কটন কলেজলৈ গ'লে, এতিয়া কটন বিশ্ববিদ্যালয় হ'ল, সেই আগৰ মই ফিলটো নাপাওঁ, সেই অনুভূতিখিনি মোৰ নাই। মই খুব শূন্য পাওঁ। তেনেদৰে আমি থাকোঁতে আকৌ হোমেন বৰগোহাঁই ছাৰ গ'লে, চন্দ্ৰপ্ৰসাদ শইকীয়া ছাৰ গ'লে, ভৱেন্দ্ৰনাথ শইকীয়া ছাৰ গ'লে, তেওঁলোকেও নাপাব। মোৰ আপোনাৰ সেইখনৰ এটা শাৰী মোৰ খুব ভাল লাগে, মানে অকনমান পাৰ্চনেলিও চাগে লওঁ নেকি, তোমাক লগ নোপোৱাহেঁতেন মই উপন্যাস নিলিখিলোহেঁতেন।
এই শাৰীটো আৰু গুৱাহাটী এৰি যাম বুলি মোৰ মন বিমৰ্ষৰে ভৰি পৰিলে এনেকুৱা আছিলে সেইটো এটা বাক্যৰে আৰম্ভ প্ৰতিটো হৈছিলে। খণ্ড সেই বাক্যটোৰে আৰম্ভ হয় সেইটো খুব ভাল লগা তাৰমানে আৰু সেই আঞ্চলিক উপন্যাসৰ আচলতে ক'ৰবাত সেইটো এটা ষ্ট্ৰং পইণ্ট বুলিয়ে ক'ব লাগিব সেই অঞ্চলটোৰ ভাল লগা তাৰমানে আজি কটন কলেজৰ হাজাৰ সন্ধিয়া পঢ়ি পেলাই মই গুৱাহাটীৰ প্ৰেমত পৰো মহাৰণ্য কথা ক'লে মহাৰণ্যখন পঢ়িলে আপোনাৰ এনেকুৱা লাগে আপুনি গুৱাহাটী অনুজ বৰুৱা মহাৰণ্য পঢ়িলে আপোনাৰ এনেকুৱা লাগে যে আপুনি অলিয়ে গলিয়ে ঘূৰি ফুৰিছে এই উজান বজাৰ বেলি ভিউ এই চানমাৰি শিলপুখুৰী যেন অতত আপুনি ঘূৰি ফুৰিছে লাখ টকীয়া পাইছে অমুক পাইছে গতিকে সেই বস্তুটো ভাল লগা তাৰমানে সেই কথাটোৰ গুৰুত্ব যিখিনি অনুভৱ কৰিব পাৰে সিহঁতে আঞ্চলিক উপন্যাসক অপমান নকৰে তেনেকুৱা পঢ়িলা তেজপুৰ ইউনিভাৰ্চিটি তেজপুৰ মানে ৰোমেণ্টিক ঠাই ৰোমেণ্টিক নগৰী উষা অনিৰুদ্ধৰ নগৰী কৃষ্ণও তাতে পদাৰ্পণ কৰিছিলে কৃষ্ণৰ প্ৰতি তোমাৰ বহুত আগ্ৰহ আছে সেইটো কথা পাতিম প্ৰেম কেনেকে আৰম্ভ হ'ল নে প্ৰেম নহলেই নে কি প্ৰেমটো হয় বাৰু প্ৰেম মানুহৰ নহলে কেনেকে থাকিব কিন্তু প্ৰেম বস্তুটোক মই অকণমান বহল পৰিসৰেৰে চাওঁ এইটো ক'বা নেকি যে মই মা দেউতাক ভাল পাওঁ সেইটো প্ৰেম মই সেইখিনিতো আছে মা দেউতাৰ প্ৰতি ভাল পোৱা ভগৱানৰ কোনো গাভৰুৰ প্ৰতি তোমাৰ নিচিনা ডেকা ল'ৰা এজনৰ প্ৰেম ভাৱ নাজাগিল নে তেজপুৰ ইউনিভাৰ্চিটি অকণমান তেনেকুৱা ধৰণৰ বস্তু আছিলে কিন্তু সম্পৰ্ক নহলে সেইটো ক'ব পাৰো দুখ থাকিলে অনুভৱ আহিছিলে দুখ নহয় কিয় নাজানো মই নিবিচাৰিলেও নেকি সেই প্ৰত্যাশাটো নাহিলে মানে নেতেও নিবিচাৰিলে নেতেও বুজি নাপালে গমেই নাপালে বাৰু তেনেকুৱা ধৰণৰ গম পোৱা বা যথেষ্ট অন্তৰ্মুখী হয় কাৰণে তুমি চাগে ক'বলৈ সাহস নকৰিলো আৰু মই ভাবো সেই বস্তুখিনি উলিয়াই নিদিলো কাৰণেই মই লিখিব পাৰিলো চাগে নহলে হয়তো মই লিখিব নোৱাৰিলোহেঁতেন যদি তোমাৰ প্ৰাপ্তিটো যদি ঘটিলহেঁতেন মই যে আপোনাক লগ পাই কৈছিলো যে অন্ধ মানুহ এজনে ৰঙৰ মূল্য ভালকৈ বুজি পায় বুলি সম্পৰ্কত নাথাকিলো কাৰণে চাগে মই মানে অকনমান আঁতৰৰ পৰা থাকি গোটেইখিনি চাব পাৰিছো যে এই বস্তুটো এনেকুৱা হয় মই এইফালেও চাব পাৰিছো সেইফালেও চাব পাৰিছো কিন্তু মই নিজেই তাত থকাহেঁতেন চাগে মই নোৱাৰিলোহেঁতেন তথাপি এটা অপ্ৰাপ্তিৰ বেদনা থাকি যায় মানুহৰ জীৱনত অপ্ৰাপ্তি বুলি কি ক'ম আৰু অপ্ৰাপ্তিও ঠিক নহয় কাৰণ মই এইটো বিশ্বাস কৰো কাৰোবাক চিৰদিনৰ বাবে বুকুত কঢ়িয়াই লৈ ফুৰাটো এটা প্ৰাপ্তিয়ে হয় স্মৃতি কঢ়িয়াই ফুৰাটোকো প্ৰাপ্তি বুলি ভাবো গতিকে তেনেকুৱা কথা বহু বছৰ পিছত কটন কলেজৰ নায়ক নিৰঞ্জনে কৰবীক লগ পালে আৰু তাকে লৈ এখন উপন্যাস লিখিলে নবীন বৰুৱাই স্মৃতি হ'ব খোজা সৰু এটি সুঁতি হয় নেকি স্বাধীনত প্ৰকাশ পাইছিলে আমি সৰু থাকোঁতে তাৰপিছত কিতাপ আকাৰেও প্ৰকাশ পাইছে গতিকে তোমাৰ এই যি অপ্ৰাপ্তিৰ নায়িকাগৰাকীয়ে তেওঁক যাতে তুমি ক'ৰবাত আকৌ লগ পোৱা আৰু তুমি তেওঁ চাগে তোমাৰ অনুৰাগটো কিছু পৰিমাণে হ'লেও বুজি পাইছিল দূৰৰ পৰা হ'লেও সম্পূৰ্ণ নুবুজিলেও নাই তেনেকুৱা ধৰণৰ কথা আৰু আচলতে কি সেই সময়ত এনেকুৱা আছিলে যে তেনেকুৱা মানে কিবা সংজ্ঞা বা কিবা নাহিছিলেই মানে সেইটো হয়তো পিছতহে ভাবিছো তেনেকুৱা এটা অনুৰাগ আছিল নেকি বা সেইটোৱে চাগে আছিল নেকি ভাল পাব সেইটোৱে প্ৰেম আছিল নেকি সেই সময়খিনি মই জীয়ালো মানে মই যিটো কৈছো যে মই বৰ্তমানটো জীয়াও সেই সময়খিনিত একো তেনেকে চালি জাৰি নাচালোৱে মানে জীয়াইছো অকল সেই নায়িকাগৰাকী ক'ৰবাত থাকিব তুমিও ক'ৰবাত থাকিবা দুইটা আকৌ লগালগি হ'বা তোমাৰ এটা মই কবিতা পঢ়িছো যে তেওঁ কোকা কোলা খাই ভাল পায় মই কফি খাই ভাল পাওঁ তেওঁ শিৱসাগৰৰ গৌৰীসাগৰ পাৰ ভাল পায় এনেকুৱা এটা কবিতা মাজতে লিখিছিলা তুমি বৰপুখুৰীৰ ৰোমান্টিকতাৰ কথা কোৱা মই গৌৰীসাগৰৰ সেমেকা ধূলিৰ কবিতা লিখো তেনেকুৱা ধৰণে আছিলে সেইটো আচলতে দুটা হেৰি আছিলে তাতে প্ৰথমটো এইটো যে সেই বিপৰীতমুখী এটা চিত্ৰ বৈপৰীত্য এটা আৰু দ্বিতীয়তে তাৰ লগতে এইটো আছিলে যে শিৱসাগৰৰ কিছুমান কীৰ্তিচিহ্নৰ যিটো অৱহেলিত ৰূপ সেই কথাটো মই তাতে দিছিলো তাত এগৰাকী লিখিছে যে আপুনি কবিতাটোৰ মাজে এই কথাটো বুজাইছে কাৰণে ভাল লাগিলে আপুনি আজি বৰপুখুৰী পাৰটো চাই যিমান ভাল লাগে গৌৰীসাগৰ পুখুৰী পাৰটো চালে দুখ লাগে কিন্তু সেইটোতো ৰজাদিনীয়া পুখুৰী একেগৰাকীয়ে খন্দাইছিলে ফুলেশ্বৰী কোঁৱৰীয়ে খন্দোৱা কিন্তু যিটো বেয়া অৱস্থা দুখ লগা অৱস্থা মই প্ৰেম হিচাপতে পঢ়িছো কবিতাটো বৈপৰীত্যই সম্পৰ্কবিলাকক কেতিয়াবা খুব আকৰ্ষণীয় কৰি তোলে বৈপৰীত্যই সেইটো যিটো অপজিট এট্ৰেক্টছ বুলি কয় যে কিন্তু মই ভাবো বৈপৰীত্যই আৰম্ভণিটো সুন্দৰ কৰে কিন্তু জীৱনটোত চলিবলৈ হলে চাগে বৈপৰীত্য অকণমান সমস্যাৰ সৃষ্টি কৰে নেকি এটা পইণ্টত দৃষ্টিটো এটা পইণ্টত লাগিব এটা সময়ত হয় এটা সময়ত এটা পইণ্টত লাগিব আৰু এই নহন্যতেত মই এটা বস্তু পাইছিলো নহন্যতেৰ নায়িকা অমৃতাই বিয়াৰ পিছত মানে কাৰোবাৰ আগত কৈছিলে যে মই মোৰ স্বামীৰ পৰা সকলো পাইছো মৰম ভাল পোৱা স্বাধীনতা যিটো তেওঁ নিজৰ পিতৃৰ ঘৰতো পোৱা নাছিলে ক'ৰবালৈ অকলে যাবলৈ তেওঁ পিতৃৰ লগতহে যাব পাৰে কিন্তু স্বামীৰ ঘৰত তেওঁ সেইখিনিও পাইছে স্বতন্ত্ৰতা পাইছে কিন্তু তাৰপিছতো মোক যদি কোনোবাই সোধে তোমাৰ অভিযোগ কি মই মাত্ৰ এটা কথাই ক'ম যে ৰবীন্দ্ৰনাথৰ কবিতা এটা আলোচনা কৰিবলৈ মোৰ ওচৰত কোনো নাই মই ৰবীন্দ্ৰনাথৰ কবিতাটো পঢ়ি শুনাবলৈ মোৰ ওচৰত কোনো নাই সেইখিনিতে বৈপৰীত্যটো আহে মিৰ্জা এলিয়াদ আছিলে নায়ক মিৰ্জা আছিলে কিন্তু বিয়াৰ পিছত
নায়িকা গৈছিলে তেওঁক লগ পাবলৈ গৈছিলে আৰু তেওঁ এখন উপন্যাস সেইখন মই আনি থৈছো সেইখন লানুই পঢ়া হোৱা নাই লানুই বেংগলী তেওঁ আৰু বেছি খোলা মেলাকে লিখিছে কথাবোৰ আৰু নহন্যতেৰ নায়িকাই লিখিছিলে যে মা মোক তেওঁ ওঠত নহয় কপালত মাত্ৰ চুমা খাইছিলে কিন্তু আচলতে সিদিনা সন্ধিয়া কি হৈছিল সেই লাইব্ৰেৰীটোৰ ভিতৰত তেওঁ কিন্তু মিৰ্জা এলিয়াদে বেছি বিস্তৃতভাৱে আৰু সাহসেৰে মই আনি থলো কিতাপখন পঢ়া হোৱা আৰু যিখন চিনেমা আছিলে আমাৰ চন্দ্ৰলীলা হামদিলে চুকে চনম এইখনৰ ওপৰতে আধাৰিত যিয়ে নহওক বৰ আমি আকৰ্ষণীয় কথা পাতি আছো প্ৰেম তুমি কেনেকুৱা মই প্ৰেমিকাৰ কথাহে সুধিলো প্ৰেমিকাটো এটা সংকীৰ্ণ বিষয় এটা মানে কি আমাৰ তেওঁ এটা বিষয় মাত্ৰ কিন্তু প্ৰেমটোতো বহুত বিশাল এটা অনুভূতি এখন মহাসাগৰৰ নিচিনা কেনেকুৱা তুমি ভাবা মই এইটোৱে ভাবো যে প্ৰেমৰ সংজ্ঞা যিটো মই সদায় কওঁ যে যাক কোনো সংজ্ঞাৰে বান্ধিব নোৱাৰি সকলোৰে বাবে বেলেগ বেলেগ হয় সেই সংজ্ঞাৰ আকাৰ কোনোবাই চকুত প্ৰেম দেখে কোনোবাই হাতৰ লিহিৰি আঙুলিত প্ৰেম দেখে কোনোবাই কবিতাত দেখে মোৰ মতে প্ৰেম বস্তুটো হৈছে যাৰ পৰা আমি প্ৰশান্তি পাওঁ এক প্ৰশান্তি মানে প্ৰেম মানে মই ঢেৰ আঞ্জা বনাইছো কিন্তু তাৰ ওপৰত নিমখ ছটিয়াই দিওঁতে সোৱাদ লগা হ'ল সেই নিমখখিনি প্ৰেম বুলি ভাবো যদিও হাঁহি উঠা হৈছে উদাহৰণটো কিন্তু সেই প্ৰশান্তিটো তাৰ মানে আৰু কেতিয়াবা যে জলকীয়া বেছি হলে যে যন্ত্ৰণা এটা হয় যন্ত্ৰণা এটা বিষ এটাও হয় গতিকে কিন্তু সেই বিষটোতো এটা তৃপ্তি থাকে মানে কয় ন কাৰোবাৰ কাৰণে কান্দিব পাৰিলে কান্দোনতো সুখ পোৱা যায় বুলি যিটো মানে সেই প্ৰেমত যেতিয়া আপুনি কান্দে সেই যিটো অনুভৱ হয় কেথাৰচিছ সেইটো এটা মানে সেইটো এটা প্ৰশান্তি এনেকুৱা ব্যক্তিও আছে আজীৱন কন্দা ব্যক্তি আছে ভাৰতবৰ্ষৰে এনেকুৱা ব্যক্তি আছে যি আটাইতকৈ ধনী মানুহ পৃথিৱীৰ অন্যতম ধনী মানুহ তেওঁ সেই প্ৰেমৰ বাবে অবিবাহিত হৈ থাকিলে দেৱদাস উপন্যাসৰ কথা নকওঁৱে আজি তাৰিখতো বহুত দেৱদাস আছে সেই চকু পানীখিনি সেই যন্ত্ৰণাখিনি তেওঁ হতাশাৰ মাজেৰে গোটেই জীৱন কঢ়িয়াই ফুৰে আৰু মই সেইটো বস্তু বিচাৰো সেই কথাখিনি যদি সেই যন্ত্ৰণাখিনি যদি আমি সৃষ্টিশীলতালৈ ৰূপান্তৰ কৰিব পাৰো সেইটো চাগে প্ৰেমৰ বাবে উৎকৃষ্ট স্বীকৃতি হ'ব বুলি ভাবো তাৰমানে সকলোৰে সেই সক্ষমতা নাথাকে তেওঁ কি কৰিব সকলোৰে সেই সক্ষমতা নাথাকে সক্ষমতা মানে কি যিকোনো মই লিখা মেলাৰ ক্ষেত্ৰতে কোৱা নাই বিভিন্ন বিষয়ত থাকে আৰু সৃষ্টিশীলতা মানে এইটো নহয় যে তেওঁ কিবা এটা লিখিলে বা গানেই গালে বা অভিনয় কৰিলে সেই সৃষ্টিশীলতাৰ জীৱনটোও সজাব পাৰি মই তাৰমানে বহুত মানুহ লগ পাই থাকো তেনেকুৱা যন্ত্ৰণাকাতৰ মানুহ মই বহুত লগ পাই থাকো যাৰ হৃদয়ে কেকায় আৰু এনেকুৱা হৈছে সি নিচাসক্ত হৈ 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 এক গোপন আত্মহত্যাৰ পথ লয় মৃত্যুৰ মুখলৈ আগবাঢ়ি যায় যে জীৱনত সকলো অসাৰ মোৰ যিহেতু প্ৰেম হৃদয়ৰ পৰা নাইকিয়া হৈ গৈছে বা মোৰ প্ৰেমটো আনে বুজি নাপালে যোৱা এমাহৰ ভিতৰত 3-4 যুৱক যুৱতী আত্মহত্যা কৰিছে প্ৰেমৰ কাৰণে সিদিনা নলবাৰীত কৰিলে আজি তাৰিখতো কিন্তু সেই প্ৰেমৰ অনুভূতিটো যন্ত্ৰই মাৰি পেলাব পৰা নাই এই নিগনি দৌৰে মাৰি পেলাব পৰা নাই আছে অনুভূতি মই ভাবো এতিয়াও আছে মানে হয়তো আমাৰ শব্দৰ পৰিমাণ সময়ৰ পৰিমাণ কমিছে কাৰণ আগতে সেই চিঠিখন আহিব বুলি মানে ৰৈ থকাৰ এটা সময় আছিলে দীঘলীয়া সময় এটা আৰু এতিয়াও সেই মেছেজটো আহিব ফোন কলটো আহিব বুলি ৰৈ থকাৰ যিটো সময় মাদকতাটো অনুভৱটো কৰবাত একে আছে কাৰণ প্ৰেমৰ যদি মৃত্যু হয় পৃথিৱীখন কেনেকৈ জীয়াব নহয় পৃথিৱীখন থাকিব নোৱাৰে জীয়াই ৰাখিছে গীতাত শাসন কৰি আছে গীতাত কি কৈছে সেইটো যে প্ৰেমেই জীৱনৰ মূল বুলি কোৱা হয় তাতে গতিকে সেইটো কথা আচলতে খালি সেইটো প্ৰেম সদায় অনুপ্ৰেৰণা হ'ব লাগে পৰিচালনা নহয় আৰু সেই কষ্টবোৰ বিশেষকৈ কিন্তু সম্পৰ্কইহে দিয়ে প্ৰেমতকৈ বেছি সম্পৰ্কই কষ্ট দিয়ে প্ৰেমে কষ্ট সাধাৰণতে নিদিয়ে প্ৰেমটো এটা অনুভূতিটোৱে কেনেকৈ আৰু প্ৰেমৰ জৰিয়তে যি সম্পৰ্ক স্থাপন হয় সেই সম্পৰ্কই মানুহক যন্ত্ৰণা সেইটোৱেহে দিয়ে আচলতে সেইটো কাৰণে সম্পৰ্কলৈ যোৱা নাই যিয়ে নহওক সম্পৰ্কলৈ সোনকালে যাবা বুলি আমি আশা কৰিছো আমাৰ শ্ৰোতা দৰ্শকেও আশা কৰিব যে তুমি আৰু এনেকে এককভাৱে থাকিব নালাগে এককভাৱে নাথাকিলেও তুমি সৃষ্টি কৰিব পাৰিবা কিন্তু বুজাবুজি আৰু সময় লগতে স্পেচ খুব গুৰুত্বপূৰ্ণ সেইটো হয় কিন্তু আমাৰ হাততো সময় নাই কাকো বুজিবলৈও সময় নাই আৰু বুজাবলৈও সময় নাই তুমি ক'ৰবাত লিখিছিলা ন আনক নিজে বুজা কথাখিনি আনক আনে বুজাই দিলে আৰু ভাল লাগে কেতিয়াবা সেইটো হয় ন আমি জানো যে এইটোৱে শুদ্ধ বা এইখিনিয়ে কথা কিন্তু সেই কথাখিনিকে যেতিয়া আমাক বেলেগে আহি পেলাই আমাৰ সন্মুখত কয় সেইখিনিৰ কাৰণে আমি কেতিয়াবা চাগে অবুজন হ'ব বিচাৰো যে আনে কোনোবাই কওকচোন আমি জানো এইটো ভুল কিন্তু সেইটোৱে আনে শুধৰাই দিয়কচোন সেইটো কেতিয়াবা বিচৰা যায় আৰু পৃথিৱীৰ সকলো মানুহ দাৰ্শনিক নহয় যে বেলেগকে চিন্তা কৰিব আমি একেখিনি কথাকেই বলকি থাকো একেখিনি কথাকে পাতি থাকো পৃথিৱীত ৰাতিৰ পৰা ৰাতিলৈকে জন্মৰ পৰা মৃত্যুলৈকে তাত কিন্তু আমি কি বেছি কথা পাতিম সেইটোৱে
দাৰ্শনিকসকলৰ কথা বেলেগ যে গভীৰ সূক্ষ্মভাৱে জীৱনটো ব্যাখ্যা কৰে বা তেওঁ ধাৰণ কৰে, কিন্তু সাধাৰণ মানুহেতো আমি একেখিনি কথাই পাতি থাকো। সেইটোৱে, কিন্তু আমি এটা সময়ত ক'বলৈ পাহৰি যাওঁ ন, ভাল লগা মানুহক আই লাভ ইউ বুলি ক'বলৈ পাহৰি যাওঁ, হাগ এটা কৰিবলৈ। আৰু আজিকালি এনেকুৱা হৈ যায় আপোনাৰ, আমি বেয়া পোৱাটো খুব সোনকালে দেখুৱাই দিওঁ, ঘৃণাটো আমি প্ৰকাশ কৰাত আমি পাৰ্গত, ভাল পোৱাটো প্ৰকাশ কৰাত পাৰ্গত নহয়। একেবাৰে সৰু কথা এটা, আজিকালি চাবচোন কোনোবাই ধৰি লওক কাৰোবাৰ কিবা বস্তু ভাল লাগিলে, আপুনি সেইটো ক'বলৈ অকণমান হিচকিছে, বা আমি কৈ দিওঁ মুখৰ আগত ক'ব নাপায় ভাল লগাটো, তেনে বেয়া লগাটো কেনেকে ক'ব পাৰে মুখৰ আগত? কথাটো তেনেকুৱা কোৱা, বেয়া লগাটো কোৱা। ঋণাত্মক ধাৰণাবিলাক বাঢ়ি গৈছে, মানুহ বাঢ়ি যোৱা যায়। তাৰমানে সেই গিলাচৰ উদাহৰণটোৱে দিব লাগিব, গিলাচত পানী আছে, কোনোবাই ক'ব আধা ভৰ্তি হৈ আছে, কোনোবাই ক'ব আধা খালী হৈ আছে, আমি ভৰ্তিটোত চাম নে খালী অংশখিনি চাম? তুমি সেইদিনা যোৰহাটতো কৈছিলা নেকি, এনেকুৱা ক'ৰবাত কৈছিলা নে তেজপুৰতে কৈছিলা, এই যে সময় নাই, এই যে স্পেচ নাই, এই যে আমি এই মানসিকতাটো বিভিন্ন কাৰণত আমি যন্ত্ৰলৈকে ৰূপান্তৰিত হোৱাৰ এটা পৰ্যায়ত আছো। আমি কাকো সাবতি ধৰি ভাল নাপাওঁ, এটা দীঘলীয়াকে হুমুনিয়াহ কাঢ়ি ভাল নাপাওঁ, উশাহ লৈ ভাল নাপাওঁ, এনেকুৱা এখন পৃথিৱীত এতিয়া বাস কৰো। ময়ো তেনেকুৱা এখন পৃথিৱীতে বাস কৰো। সেই অনুভূতিবিলাক এটা সময়ত কিন্তু লাহে লাহে নাইকিয়া হৈ যায় মানুহৰ জীৱনৰ পৰা। তেতিয়া সম্পৰ্কবিলাক কিছু পৰিমাণে ৰুঢ় হৈ উঠে। মামণি বাইদেৱে লিখিছিলে আধা লেখা দস্তাবেজত যে আমি পৰিণত হবলৈ যাওঁতে কিমান যে ভাৱ অনুভূতিক কবৰ দিব লাগে। গতিকে সেই তেনেকুৱা ধৰণৰ কথা আৰু কবৰ দি গৈ থাকো, নিজক এৰি নিজৰ এক এক অংশ আমি এৰি গৈ থাকো। কালি মোৰ লগৰ এজন মধ্যপ্ৰদেশৰ পৰা আহিছে, বহুদিনৰ মূৰত লগ পালো, 2 বছৰমানৰ মূৰত। তেতিয়াই মানে আমি কৈছো যে কি আছিলো তেতিয়া আমি ইউনিভাৰ্চিটিত পঢ়ি থাকোতে, তাৰ পৰা কিমান কি এৰি আহিলো নিজৰ অংশ। আমি নিজকো আমি কঢ়িয়াই নিবলৈ সক্ষম নহয়। আপুনিও আজি জানো সেই সাগৰিকা বৰদলৈৰ মানুহজন হৈ আছে? নাই ন, নিজৰ কৰবাত কিছু অংশ আপুনিও এৰি আহিছে, ময়ো এৰি আহিছো। সন্ধ্যা ৰাগিনী বৰুৱাৰ চৰিত্ৰ লিখা মানুহজন বৰ্তমান চাগে মই নহয়। গতিকে তেনেকুৱা ধৰণৰ কথা। কেতিয়াবা আমি নিজেও নিজৰ বোজা হৈ উঠো, নিজক বোজা যেন লাগে কেতিয়াবা, নিজৰ ভাৰ বব নোৱাৰা হওঁ, নিজৰ ভাৰ ববলে আমি ভাৰ বাব নোৱাৰা হৈ যাওঁ। তাৰপিছত সৃষ্টি কামটো হৈছে এক অন্তৰ্মুখী যাত্ৰা। তুমি এটা অন্তৰ্মুখী যাত্ৰা কৰি আছা, আৰু এই অন্তৰ্মুখী যাত্ৰাটোৰ কাৰণে তুমি নিসংগতা আৰু নিৰ্জনতাটো খুব ভাল পোৱা। কিছুমান মানুহ হৈহালাত থাকি ভাল পায় মোৰ নিচিনা, তেওঁলোকৰ এই অন্তৰ্মুখী যাত্ৰাটো কিছু পৰিমাণে ভেজাল হৈ উঠে কেতিয়াবা। সেইটো এটা বেলেগ। মই এইটো মাজতে কৈছো, মই বহুতে মানে আগতে যিটো মই তেজপুৰৰ কথা কওঁ, এতিয়া গুৱাহাটী খুব আহি থকা হয়। মানে মোৰ যিটো ব্যক্তিত্ব আগতে আছিলে, তাত হয়তো এই গুৱাহাটীৰ কোলাহলখিনি নিমিলে। বহুতে সেইটো কাৰণে ভাবে যে গুৱাহাটীত ইমান কি আছে, কিন্তু এটা সময়ত চাগে মানুহৰ সেই কোলাহলৰ মাজত যিটো শান্ত মানে নিৰ্জনতা, সেইটোতো এটা আছে। সেই আগতে, এতিয়াতো বাৰু বহিব নোৱাৰা হলো, আগতে আমি চান্দমাৰী ফ্লাইঅভাৰত খুব বহো সন্ধিয়াৰ সময়ত। মানুহ অহা যোৱা কৰি থাকে, কোনোবাই আড্ডা মাৰে, কোনোবাই খোজকাঢ়ে, গাড়ী অহা যোৱা কৰি থাকে। সেই কোলাহলখিনিৰ মাজতো এটা প্ৰশান্তি আছে। সেইটো বিচৰাটো মানে সেই মানে অন্বেষণ যিটো, সেই কোলাহলৰ মাজত প্ৰশান্তিৰ অন্বেষণ, সেইটো খুব সুন্দৰ যাত্ৰা। কিন্তু এতিয়া লাহে লাহে আমি শেষলৈকে আহি আছো কথা। তোমাৰ গোটেই জীৱনৰ বহুত কথা আমি গম পালো। তুমি জুবিন গাৰ্গৰ এগৰাকী অনুৰাগী বুলি প্ৰেমী। কি ভাবা গোটেই কথাটোক লৈ পেলাই তুমি, তোমাৰ দৃষ্টিভংগীৰে? মানে কোনটো দিশৰ কথা কৈছে? মই সামগ্ৰিকভাৱে কৈছো, জুবিন গাৰ্গৰ সৃষ্টি, জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু, জুবিন গাৰ্গৰ ছবি অঁকা, কমৰেড, কমিউনিজম, সকলোকে লৈ তোমাৰ মতামত মই সচেতন লেখক হিচাপে জানিব বিচাৰিছো। প্ৰথম কথাটো এইটো যে মই সেই এটা কথা মাজতে কৈছিলো এটা ইণ্টাৰভিউত, যে আমি এফালৰ পৰা চাবলৈ গ'লে আমি খুব বেছি সৌভাগ্যৱান যে আমি জুবিন গাৰ্গক পাইছো। আমাৰ প্ৰজন্মটোৱে বিশেষকৈ আমি যেতিয়াৰ পৰা বুজা হৈছো, মানে মই 97ত জন্ম হৈছো, আমি যেতিয়াৰ পৰা বুজা হৈছো, আমি গায়ক হিচাপে প্ৰথম জুবিন গাৰ্গক পাইছো। তাৰপিছত লাহেতে আমি পুৰণাখিনি শুনিছো, ভূপেন হাজৰিকা শুনিছো, কিবা শুনিছো, কিন্তু আমাৰ ডাইৰেক্ট দেখা মানুহজন কিন্তু জুবিন গাৰ্গ। বাকীখিনি পাৰ হৈ গৈ আছে, আগত আছে, পিছত আছে, কিন্তু আমি সন্মুখত দেখা মানুহজন জুবিন গাৰ্গ আছিলে, গায়কজন। গান গোৱা মানুহ মানে জুবিন গাৰ্গ, মুখ্যমন্ত্ৰী মানে তৰুণ গগৈ বুলি পাইছিলো আমি আগতে সৰু থাকোতে। গতিকে সেই গান গোৱা মানুহজনক যে আমি পাইছো, একেলগে আমি উশাহ লৈছো, তেখেতৰ সৃষ্টি আমি দেখিছো, তেখেতৰ চিনেমা, তেখেতে অনুৰোধ কৰিছিলে চিনেমা চাবলৈ যোৱাৰ কথাটো, সেইখিনি যে আমি পাইছো, সেইখিনি আমি সৌভাগ্যৱান। আৰু একেখিনি সময়তে আমি কৰবাত দুৰ্ভাগ্য আমাৰ যে আমি তেখেতক হেৰুৱালো, এই সময়খিনিত অকালতে হেৰুৱালো। আৰু সেই সময়খিনি জুবিন গাৰ্গৰ সেই অকাল তিৰুভাৱে বা মৃত্যু কথাটো ক'বলৈ, শব্দটো যোগ কৰিবলৈ অকণ কষ্ট হয়, সেই কথাটোৱে আচলতে আমাক কৰবাত মানে অনুপস্থিতি, আৰু সেই বস্তুতে আমাক কৰবাত এইটো সোঁৱৰাই যে আমাৰ শৈশৱ নোহোৱা হ'ল,
আমাৰ শৈশৱ হেৰাল মানে শেষৰটো গজাল আমাৰ শৈশৱত মই তেনেকে লিখিছিলো এবাৰ শেষৰ কফিনৰ শেষৰটো গজাল মাৰিলে মানে তেখেতৰ নোহোৱা হোৱাৰ বাতৰিটোৱে আৰু এতিয়া আচলতে বাকী যিখিনি ৰহস্যজনক মৃত্যুৰ কথা কিবা কথা সেইখিনি চৰ্চা চলি আছে আইনৰ মতে আইনে কাম কৰি আছে কিন্তু তাত বাকী তেখেতক হত্যা কোনে কৰিছিল কি কৰিছিল যিটো কথা ভাবিবলৈও আমাৰ হেৰি লাগে যে আজিৰ তাৰিখত আমি বিচাৰিছো হত্যাকাৰী ফাঁচি হওক কিবা হওক কিন্তু জুবিন গাৰ্গক মাৰি পেলোৱা মানুহ থাকিব পাৰে ইয়াতকৈ হতাশাজনক কথা কি হ'ব পাৰে যিখন দেশত জুবিন গাৰ্গক মাৰি পেলাব পাৰে সেইখন দেশত মানে উশাহ ল'বলৈও দেখোন উশাহবোৰ ৰৈ যাব সেইখন দেশত তেনেকুৱা ধৰণৰ কথা আৰু তাৰ লগতে এটা কথাটো নিশ্চিতভাৱে ক'ব লাগিব যে হত্যা হৈছিল নহৈছিল কোন আছিল সেইখিনি আইনে বিচাৰ কৰি আমাক জনাই আছে কিন্তু এটা কথাটো আমি ক'ব লাগিব যে নেগলেক্টটো তেখেতে পাইছিল যে জুবিন গাৰ্গক প্ৰতি জুবিন গাৰ্গৰ ওচৰ পাজৰৰ সেই ব্যক্তিসকলে যে জুবিন গাৰ্গক সেই বস্তুবাদী কৰি পেলাইছিল মানে বস্তু হিচাপে হেৰি কৰিছিলে বা তেখেতে যে এটা নেগলেক্ট এটা যে পাই আছিলে সেইটো কথা কিন্তু আমি জানো মানে আৰু সাধাৰণ মানুহখিনিৰ পৰা জুবিন গাৰ্গক আঁতৰাই নিয়াৰ যিটো প্ৰৱণতা আছিলে সেই কথাটোতো আমি সকলোৱে দেখিছো নহয় সকলোৱে পাইছো জুবিন গাৰ্গ এনেকুৱা মানুহ আছিলে মাজতে মই ক'ৰবাত পাইছিলো যে তেওঁৰ লগৰ শিল্পী এগৰাকী মোক কৈছিলে ৰাতিপুৱা 5 বজাত সেই শিৱসাগৰৰ ফালৰ পৰা আহি থাকোঁতে ৰাতিপুৱা 5টা বজাত চাধা খাবলৈ গাড়ীৰ পৰা নামি পেলাই সেই নাঙল লৈ যোৱা হলুৱা এজনৰ কঁকালৰ খুচনিৰ পৰা চাধা আনি মোহাৰি খোৱা মানুহ আছিলে সেই মাটিৰ সেই মানুহৰ মানুহজনক মানুহৰ লগৰ মানুহজনক কোনেই মানুহৰ পৰা ইমানখিনি আঁতৰাই নিলে সেইটো আমাৰ কাৰণে ডাঙৰ প্ৰশ্ন নহয় গতিকে সেইখিনিৰ বাবেই মই বিচাৰোঁ যে সেই মানে সেই শাস্তিটো হওক শাস্তিয়ে হওক বা যিয়ে হওক সেইটো হওক আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে সেই 3টা দিনৰ বা সেই 2টা দিনৰ দিনলিপিখিনি আমি বিচাৰোঁ যে দুখ কাৰ কি কাৰ সেইখিনি আইনে বিচাৰ কৰিব কিন্তু আমাক দিনলিপিখিনি লাগিছিল কি হ'ল আজিৰ তাৰিখলৈকে ভাবকচোন 2 মাহৰ পিছত এবছৰ হ'ব আজিৰ তাৰিখলৈকে আমি নাজানো যে মানুহজনৰ লগত হৈছিল কি আমিতো ভিডিঅ'হে দেখিছো ভিডিঅ'ত তেওঁ পানীত কক বকাই আছে হাত ভৰি থিৰ হৈ গৈছে তাৰ পিছত কি হ'ল তাৰ পিছত কেনেকে তেওঁ কি কৰা হ'ল সেই কথাখিনি আমাক প্ৰমাণ সহকাৰে লাগিব নহয় আমি সেইটো বিচাৰিম কাৰণ অসমৰ প্ৰত্যেকখন ঘৰেই জুবিন গাৰ্গৰ ঘৰ গোটেই অসমখন তেওঁৰ বাবে আজিও মানুহে কান্দি আছে এবছৰ হ'বলৈ আৰু সেই সময়তে যেতিয়া আমি সেই খবৰ দিছো সেই সময়ত গোটেই অসমখন এখন ঘৰ হৈ যোৱা নাই জানো যে কোনো নীতি নিয়ম নোহোৱা হৈছে পুলিচে কান্দিছে সাংবাদিকে কান্দিছে লেখক সাহিত্যিক অভিনেতা অভিনেত্ৰী গোটেই মানুহখিনিয়ে মোৰ এজন বৰ্তাই আছিল বৰ্তাই খুব গালি দিয়ে মানে জুবিন গাৰ্গক আগতে এইটো উৎপাত কৰি থাকে এইটো উৎপতীয়াটো এইটো আমুক ইয়াৰ কাম নাই আমুক তেওঁ এনেকে কয় ঢুকুৱাৰ দিনাখন তেওঁ কেনেছে গালি দিবলৈও ল'ৰাটো নোহোৱা হলো সিমানখিনি আপোন আছিলে ইমানেই আপোন আছিলে যে জুবিন গাৰ্গক গালিও দি দিব পাৰে নিজৰ দাদা মানে নিজৰ মানুহ নিজৰ পুতেক মানে যেতিয়া নিজৰ পুতেকক যেনেকে গালি দি দিয়ে কিন্তু সেই পুতেকটো নোহোৱা হলে ঘৰখনত একো কামো নোহোৱা হয় লগ নোপোৱা মানুহে এটা দায়িত্ববোধ পালন কৰি আছিলে গতিকে সেই কথাখিনি আমি আচলতে বিচাৰো সঁচা জুবিন অনুৰাগী হিচাপে আমাক সেই দিনলিপিখিনি আমাক লাগিব আৰু দ্বিতীয় কথাটো হৈছে জুবিন গাৰ্গক আমি কিদৰে জীয়াই ৰাখিম আচলতে জুবিন গাৰ্গেহে আমাক জীয়াই ৰাখিব কৰবাত গতিকে সেই সকলোৱে নিজৰ নিজৰ ধৰণে কামখিনি কৰাটো জৰুৰী কিন্তু সেই কামখিনি প্ৰতিযোগিতা হ'ব নালাগে মই জুবিন গাৰ্গক কিমান ভাল পাওঁ সেইটো দেখুৱাৰ প্ৰতিযোগিতা হ'ব কাৰণ সেইটো প্ৰমাণ দিয়াৰ প্ৰয়োজনেই নাই জুবিন গাৰ্গক আমি কিমান ভাল পাওঁ আজি সূৰ্যৰ পোহৰ পৰিছে মই সূৰ্যৰ পোহৰ ইমান বেছিকে ব্যৱহাৰ কৰোঁ বুলি মই ক'ম নেকি নকওঁ নহয় জুবিন গাৰ্গ সেই সূৰ্যটো হৈ থাকক অসমৰ গতিকে সকলোৱে নিজৰ ধৰণে কৰক মই এতিয়া শেহতীয়াকৈ মই ফেচবুকতো দিছিলোঁ যেতিয়া গৰম বন্ধ আৰম্ভ হয় আৰু পৰীক্ষাৰ শেষত কেইদিনমান স্কুল হয় যে মই সিহঁতক ক'লো যে জুবিন গাৰ্গৰ স্বৰচিত এটা গীত যিটো জুবিন গাৰ্গে নিজে লিখা তেওঁ গাইছে নাগাইছে সেইটো পিছৰ কথা কিন্তু নিজে লিখা এটা গীতৰ বিশ্লেষণ কৰিব লাগিব ল'ৰা ছোৱালীহঁতে ইমান ধুনীয়াকৈ কৰিছে চেঁচা হেঁচা আঙুলিৰ গুবুতে বগুতে সেইটো কৰিছে তাৰপিছতে আপোনাৰ যন্ত্ৰৰ কৰিছে পলিটিক্স নকৰিবা বন্ধুৰ কৰিছে মায়াবিনীৰ কৰিছে বহুত কেইটা জুবিন গাৰ্গে নিজে লিখা গীতৰ তেওঁলোকে বিশ্লেষণ কৰি আনিছে ইমান সুন্দৰ গতিকে সেই কথাখিনি আমি পাতিব লাগিব কেৱল গান গোৱা মানুহ হিচাপে জুবিন গাৰ্গক বান্ধি থব নালাগে জুবিন গাৰ্গ খুব ভাল সাহিত্যিকো আছিল কিন্তু এটা সত্তা সেই সত্তাটোক মানে অনুভৱ কৰিব লাগে সেইটো কাটি কুটি টনা আজোৰা কৰি সেইখিনি কৰিব নালাগে আচলতে জুবিন গাৰ্গ সকলোৰে বৰ সুন্দৰ কথা কৌশিক আমি শেষলৈকে আহিছো বঁটা বাহনৰ প্ৰতি সকলো লেখকৰে আগ্ৰহ থাকে তোমাৰ আগ্ৰহটো কেনেকুৱা সেইটো আপুনিয়ে সাক্ষী দেখোন বঁটা বাহন বুলি কওঁতে মোৰ এটা কথাই ক'ব লাগিব মুনীন বৰুৱা ছাৰৰ এটা কথা মই সদায় কওঁ মুনীন বৰুৱা ছাৰক এবাৰ ইণ্টাৰভিউত সুধিছিলে যে আপোনাৰ চিনেমাই বঁটা বাহন সাধাৰণতে খুব কম পাইছে বা পোৱা নাই দীনবন্ধুৱে পাইছিলে গতিকে এই ক্ষেত্ৰত আপুনি কি ক'ব খুজিব তেতিয়া তেখেতে কৈছিলে যে মই এখন চিনেমা সদায় এজন দৰ্শক হৈ নিৰ্মাণ কৰোঁ মই দৰ্শক হৈ চিনেমাখন চাওঁ দৰ্শকে মোৰ চিনেমাখনত কি পাব মই সদায় সেই কথাটোলৈহে লক্ষ্য ৰাখোঁ
আৰু সেই যে দৰ্শকে যিটো মৰম দিয়ে, দৰ্শকে যে কন্যাদানৰ সেই উৎপলহঁতৰ ঘৰখনক নিজৰ ঘৰ বুলি ভাবে, সেইখিনিতে মোৰ সাৰ্থকতা, সেইখিনিয়ে মোৰ বঁটা। আৰু আজিৰ তাৰিখতো সঁচাকে কৈছো প্ৰণৱ দা, মানে মানুহে বিশ্বাস কৰিব বা নকৰিব, মোৰ সেইটোৰ প্ৰতি সঁচাকে মোহ নাই। কিন্তু যেতিয়া মই খবৰ পাওঁ কোনোবা কেঞ্চাৰ ৰোগী এজনে কেম লোৱাৰ সময়তো সৰা ফুলখন পঢ়ি আছে, সেইটোতকে মই ডাঙৰ প্ৰাপ্তি একো নাপাওঁ। তাৰমানে বহুত কেইটা মই কালি আমাৰ গাড়ী চালকজনে যাওঁতে তোমাৰ কথা কৈ আছে। হয় নেকি? আমি গোটেইকেইজনে গৈছিলো এটা ইণ্টাৰভিউ ল'বলৈ ব্ৰজেন বৰা তালে, তেতিয়া তোমাৰ কথা কৈছে যে মই তেওঁৰ পঢ়িছো কিতাপ, মোৰ ভাল লাগিছে। সেই বস্তুটো ভাল লাগে। এতিয়া গ্ৰন্থমেলাৰ মাজতে গ্ৰন্থমেলাৰ পৰা শেষৰ দিনা আমি এনেকে ওলাই আহিছো, 2 বছৰমান হ'ল নেকি, আপোনাক লগ পোৱাৰ বাৰে হ'বলা। গ্ৰন্থমেলাৰ গেটত যিগৰাকী থাকে গেট কিপাৰজন, তেখেতে মোক কৈছে মই সৰা ফুলখন ললো নহয়। মোৰ সেই বস্তুটো খুব ভাল লাগে। ইউনিভাৰ্চিটিলৈ মাজতে গ'লো, ইউনিভাৰ্চিটিৰ সন্মুখৰ দোকানৰ পাণ দোকানী এগৰাকী নিৰিবিলি পঢ়িলো দেই বোলে এনেকে কৈছে মোক। সেই ধৰণৰ কথাবোৰ যে সকলো স্তৰৰ মানুহে যে লৈছে, বা ৰাধাখন 80 দশকৰ মানে কি 80 ঊৰ্ধৰ ব্যক্তিয়ে পঢ়ি পেলাই নাতিয়েকে মোলে ফটো দিয়ে, ভিডিঅ' কৰি পঠায়, ৰাধাখন পঢ়িছো। সেই বস্তুখিনিত মানে কোনো বঁটাই সেইখিনি সুখ দিব নোৱাৰে বুলি ভাবো। সেইটো তুমি যিটো বঁটা পাঠকৰ পৰা পাইছা, লেখকৰ তাতকে ডাঙৰ বঁটা একো নাই। মোক সেইটোৱে লাগে, মই আজীৱন সেইটো বিচাৰিম। পাঠকৰ আগ্ৰহ তোমাৰ প্ৰতি সঁচাকৈ এই যে তোমালৈ ৰৈ আছে, তুমিতো নামটো কৈ দিলা আৰু ৰাগ অনুৰাগ বুলি। ৰাগ গুণগুণ নাই, সেইখন লিখিলো, হৈ গ'ল নেকি? ওলালে সেইখন যোৱাবাৰ, এইবাৰ ডিচেম্বৰত ওলাইছে। এই ওলাল নেকি? মই কেলে পোৱা নাই এখন। যিয়ে নহওক বাৰু, নতুন যিখন লিখি আছে তাৰ প্ৰতিও পাঠক ৰৈ আছে। এই মৰম চেনেহ এজন লেখকে পোৱা সহজ নহয়, কিন্তু বহুত জটিল। বহুত লেখক হতাশাত ভুগিছিলে এটা সময়ত যে মই পাবলগীয়া স্বীকৃতি সমালোচকৰ পৰা যেনেকে নাপালো, পাঠকৰ পৰাও নাপালো। বহুতে মনত নাৰাখিলে, পাহৰি গ'ল। যিয়ে নহওক, তুমি যে মৰমখিনি পাইছা আমাৰো খুব ভাল লাগে। আৰু সাহিত্য জীয়াই ৰাখিবলৈ হলে তুমি পাঠক সৃষ্টি কৰিব লাগিব, আৰু পাঠক সৃষ্টি কৰিবলৈ হলে বহুত নিৰিবিলি লাগিব, বহুত ৰাধা লাগিব। মোৰ সেই বস্তুটো ভাল লাগে যেতিয়া মানুহে মোক কয় যে মই আগতে কিতাপ নপঢ়িছিলো, নিৰিবিলিখন পঢ়িলো, এতিয়া মই পিছত অনুৰাধাৰ দেশখন পঢ়ি আছো, ভৱেন শইকীয়া ছাৰৰ কিতাপ পঢ়িছিলো। মোৰ খুব ভাল লাগে যে নতুনকে তেওঁলোকে পঢ়িবলৈ আৰম্ভ কৰিছে আৰু পুৰণা কিতাপৰ হেৰিবোৰ চিনি পাইছে। গতিকে মই নিবিচাৰো কেতিয়াও তেওঁলোক নিৰিবিলিতে ৰৈ যাওক, নিৰিবিলিখন পঢ়িলে ইয়াৰ পিছত কৌশিক নন্দনৰ নতুন কিবা আহিলেহে পঢ়িব, সেইটো মই কিন্তু ভাল নাপাওঁ, পচন্দ নকৰো। আৰু সেইকাৰণে মোৰ দেখিছে কিতাপৰ মাজত সেই পুৰণা কিতাপৰ উদ্ধৃতিবোৰ থাকে, তেওঁলোকে বুজক, তেওঁলোকে জানক। সেইটোৱে কথা। কিতাপ পঢ়াৰ অভ্যাস গঢ়িবলৈ একোগৰাকী হটকেক লেখক লাগে। ভাৰতবৰ্ষৰ তৰুণ প্ৰজন্মই যেতিয়া কিতাপ পঢ়িবলৈ পাহৰা বুলি মানুহে অভিযোগ কৰিছিল, তেতিয়া চেতন ভগতৰ আৱিৰ্ভাৱ হ'ল, দুৰ্জয় দত্তৰ আৱিৰ্ভাৱ হ'ল, আৰু তেতিয়া দেখিলো 6, 7, 8, 9 ইংৰাজী মাধ্যমৰ ল'ৰা ছোৱালীয়ে চেতন ভগত অসমতো পঢ়িবলৈ উগুৰি খালে, আৰু তেওঁলোকে সাহিত্য কি বুজি পালে। অকল চিনেমাতে তেওঁলোক সীমাবদ্ধ হৈ নাথাকিল বা গানতে সীমাবদ্ধ হৈ নাথাকিল। এইটো খুব ভাল কথা, আৰু তুমি তাৰ কাৰণে অভিনন্দনৰ পাত্ৰ আৰু যোগ্য। আমি শেষলৈকে আহিছো। সমাজখনত তুমি কি ভাল দেখিছা এতিয়া? সমাজখনৰ কি ভাল গুণ দেখিছা? যোগাত্মক কথা কি দেখিছা? যোগাত্মক কথা যদি মই কওঁ, এই কিতাপৰ কথাটোৱে ক'ব লাগিব যে এটা সময়ত যিদৰে হৈ গৈছিলে কিতাপৰ নপঢ়া বা কিতাপৰ পৰা আঁতৰি যাবলৈ লৈছিলে প্ৰজন্মবোৰ, কিন্তু এতিয়া দেখিছো নতুনকৈ সেই কিতাপৰ প্ৰতি আগ্ৰহটো আহিছে। নতুনকৈ কিতাপৰ কথা পাতে মানুহে, কিতাপৰ কথা পঢ়ে। আৰু তাৰ উদাহৰণস্বৰূপে আপুনি দেখিব যোৱা 2 বছৰতে অসমৰ সৰু সৰু ঠাইতো গ্ৰন্থমেলাসমূহ হৈছে। লাগিলে 7-8খন বা 6-7খন কিতাপৰ দোকানেই থাকক, কিন্তু এবাৰ গৌৰীসাগৰত, মই য'ত আছো, গৌৰীসাগৰতে প্ৰথমবাৰৰ বাবে গ্ৰন্থমেলা হৈছে। আৰু এইটো নহয় যে তেওঁলোকে অকল গ্ৰন্থমেলা পাতিছেহে, সফলো হৈছে গ্ৰন্থমেলাখিনি। গতিকে সেই ধৰণৰ কথাবোৰ খুব যোগাত্মক, কাৰণ বিপ্লৱ কিতাপেই সদায় আনে। গতিকে কিতাপ যেতিয়া মানুহে পঢ়িবলৈ ল'ব, তাৰ মাজেদি বাকী ভাল কামবোৰো হৈ থাকিব। গতিকে সেইটো ভাল লগা এটা কথা। ঋণাত্মক কি দেখিছা? আৰু ঋণাত্মক কথাটো যদি ক'বলৈ যাওঁ, সেই যিটো অলপ আগতে আমি আলোচনা কৰিলো যে যন্ত্ৰৰ যুগত মানুহ ক'ৰবাত আঁতৰি গৈছে, মানুহে মানুহৰ আপোন হৈ পৰা নাই, বা মানুহে মানুহক ক'ৰবাত এষাৰ মাত দিবলৈ অকণমান বেয়া পায়। বা আটাইতকৈ হেৰি কথাটো মই এতিয়া আমাৰ অসমীয়া হৈ পেলাই কথাটো ক'ব লাগিব, যিটো আমাৰ অসমীয়া শব্দবোৰ যিদৰে হেৰাই গৈছে। বা মই শেহতীয়াকৈ এটা উদাহৰণ দিওঁ দেই। বৃন্দাবনত যেতিয়া আমি গৈছিলোঁ, বৃন্দাবনৰ পৰা আমি শিৰডি গ'লোঁ, মহাৰাষ্ট্ৰৰ। শিৰডিত থাকোঁতে মই এহাল অসমীয়া মানুহ লগ পালোঁ। তেওঁলোকে স্বামী স্ত্ৰীয়ে তেওঁলোকৰ নিজৰ মাজত অসমীয়াত কথা বতৰা পাতি আছে, আৰু ল'ৰাটোৰ লগত যেতিয়া কথা পাতে ইংৰাজীত পাতে। ল'ৰাটোৱে যদি কিবা এটা অসমীয়াত ক'বলৈও যায়, দেউতাকে লগে লগে ইংৰাজীত কথাটো কৈ পেলাই সলনি কৰি দিয়ে। তাৰ মাধ্যম কি বা ল'ৰাটোক কিহৰ কাৰণে সেইটো কৰিছে, এইটো মই ক'বলগীয়া কথা নহয়। কিন্তু তেনেকৈ যদি চাবলৈ যাওঁ, সেই ল'ৰাটোৱে যেতিয়া ডাঙৰ হৈ পেলাই অসমীয়া সাহিত্য নাজানিব, অসমীয়া ভাষা নাজানিব, 43 মানে কি ক'বলৈ গৈ 43 বুজাব লগা হ'ব, 56 মানে কি নাজানিব, আমাৰ নেওতাখনেই নোহোৱা হৈ গৈছে চাবচোন। ল'ৰা ছোৱালীবোৰে বুজি নাপায় 34 মানে কি বুলি ক'লে অকণমান সময় ৰৈ যাব, 34।
সেই বস্তুবিলাক যেতিয়া নাজানিব সেইটোত অকণমান মই হতাশ হওঁ গতিকে সেই বস্তুটোত যদি আমি কনচাৰ্ণ নহওঁ নতুন মানুহখিনি তেতিয়াহ'লে কিন্তু এটা সময়ত আমি বহুখিনি হেৰুৱাই পেলাম ইতিমধ্যে হেৰুৱাইছোঁ আমি লীলা গগৈ ছাৰৰ কিতাপ পঢ়িলে দুখ লাগে যে ইমান ধুনীয়া ধুনীয়া শব্দ যে আমি হেৰুৱাই পেলালোঁ এইখিনি শব্দটো আজিকালি নহয় দেখোন আমাৰ অসমীয়া ভাষাটোৰ এটা বস্তু ইমান ধুনীয়া এটা শব্দ আছে নহয় তাত আকাৰডাল লগাই দিলে এটা শব্দ বুজায় আকাৰডাল আঁতৰাই দিলে এটা শব্দ বুজায় এতিয়া টেপেচা মৰা শব্দটোৰো অৰ্থটো বেলেগ টেপেচকৈ মতা শব্দটোৰ অৰ্থ বেলেগ গতিকে সেই তেনেকুৱা ধৰণৰ বস্তুবোৰ নোহোৱা হ'ব দেখোন গতিকে সেই চৰ্চাটো লাগে ভাষাটোৰ চৰ্চা কাৰণ স্বীকৃতিয়ে ভাষা এটা জীয়াই নাৰাখে সদায় চৰ্চাই সেই ভাষাটো জীয়াই ৰাখে সেইখিনি হৈ থাকিব লাগে কৌশিক নন্দন বৰুৱা বহুত ভাল লাগিলে তোমাক লগ পাই তুমি শিৱসাগৰৰ পৰা আমাৰ কাৰ্যালয়লৈকে আহি বহুত ভাল লগা কথা ক'লা বহুত গুৰুত্বপূৰ্ণ কথা ক'লা তাৰ বাবে তোমাক ধন্যবাদ জনাইছোঁ প্ৰিয় দৰ্শক আমি সামৰিবলৈ ওলাইছোঁ আজিৰ যুক্তি তৰ্ক গল্প আজিৰ যুক্তি তৰ্ক গল্পৰ অতিথি আছিল অসমৰ নতুন এক সেনসেশ্যন ৰাইটাৰ চাঞ্চল্যকৰ ঔপন্যাসিক কৌশিক নন্দন বৰুৱা সৰাফুলৰ স্ৰষ্টা নিৰিবিলিৰ স্ৰষ্টা ৰাধাৰ স্ৰষ্টা ৰাগ গুণগুণৰ স্ৰষ্টা আৰু নতুন উপন্যাস তেখেতৰ আহি আছে আশা কৰিছোঁ আপোনালোকে আজিৰ কথাখিনি শুনি ভাল পাব আৰু আগলৈ চাই থাকিব ইণ্ডিয়া টুডে এনি অসম ধন্যবাদ আবেগ নহয় যুক্তি কাজিয়া নহয় তৰ্ক আৰু জীৱন গাথাৰ শালীনাতা চাবলৈ নাপাহৰিব সত্যতা বিশ্বাসযোগ্যতা আৰু বুদ্ধিকতাৰ ভৰসা ইণ্ডিয়া টুডে এনি অসম প্ৰতিপল স্বদেশৰ প্ৰহৰী